মানুহৰ ভাত পানী যেনেকৈ দৰকাৰী বিষয় এটা ঠিক তেনেকৈ মানে সংগীত সাহিত্য কাব্য চৰ্চা কৰা নৃত্য চৰ্চা কৰা এইখিনিও যেন অপৰিহাৰ্য অংগ এটা জীৱনৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সান্নিধ্যৰ কথা আমি জানিলোঁ আপোনাৰ সৈতে আমি জানিব পাৰিছোঁ বিশিষ্ট সাহিত্যিক খ্যাতনামা সাহিত্যিক নৱকান্ত বৰুৱাৰ সৈতেও আপোনাৰ এটা সম্পৰ্ক আছিল নৱকান্ত বৰুৱা ছাৰক আপুনি কেনেকৈ জানিছিল বাৰু ধৰক অসমৰ এনেকুৱা হয় প্ৰতিজন মানুহৰ লগত মহেশচন্দ্ৰ ছাৰৰ লগত আনকি দাদাৰ সম্পৰ্ক আছিল গোলক গোস্বামী পণ্ডিত তেওঁৰ লগত সম্পৰ্ক আছিলে অসমৰ কোন কোন আপুনি সাহিত্যিকৰ লগ পাইছিলে কেনেধৰণৰ সান্নিধ্য লাভ কৰিছিলে সাহিত্যিকেই নহয় সম্পাদক কোন সম্পাদকক আপুনি লগ পাইছিলে বুকুৰ ভিতৰত পূৰ্ণিমা লুকাই আছে মানে কিমান ডাঙৰ কথা সেইটো এটা হয় নহয় কিবা তেওঁৰ আৰু আপোনাৰ মাজত কিবা আকৰ্ষণীয় কিবা বিশেষ মুহূৰ্তৰ কথা মনত আছেনে শুনিছোঁ আপোনাৰ কথা বোলে আমাৰ বিশিষ্ট সাহিত্যিক পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই ছাৰে কিবা লিখিছিল সেইখিনি অলপ ক'ব নেকি হাতখনো আনকি মানে আগবঢ়াই দিয়ে ইমান মৰমত মানে আদৰি আনে ধুনীয়া একদম ঢকঢকীয়া ধুতি ধুনীয়া বগা চাৰ্ট মানে পিন্ধা কামিজ পিন্ধা সেইবিলাক তাৰপিছতো বিভিন্ন ধৰণে কিন্তু হীৰেণ গোহাঁই ছাৰে মানে মোক আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিছিল ক'লে যে ধৰক যিটো মানে বিধৱাৰ যিটো মানে যন্ত্ৰণা বিধৱাৰ যন্ত্ৰণাত ধৰক মামণি বাইদেউ আপোনাৰ মাতৃ এই সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগীটো কি আৰু আপুনি এই সন্দৰ্ভত কিবা লেখা মেলা কৰিছিলে অসম আদিত্যৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ অন্বেষণৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অন্বেষণত এনে এগৰাকী অতিথি আছে যিগৰাকী অতিথিক আমাৰ বৌদ্ধিক মহলে চিনি পায় আমাৰ এগৰাকী চৰ্চাত থকা মহিলা তেখেতক আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমি তেখেতক পৰিচয় কৰি দিবলৈ আগবাঢ়িছোঁ তেখেত এগৰাকী মেধাৱী ছাত্ৰী হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকেৰে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী মহিলা বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু তেখেতৰ সংগীত আৰু নৃত্যতো তেখেতৰ এক খ্যাতি আছে ইয়াৰ লগতে সৰুৰে পৰা তেখেতে লেখা মেলা আৰম্ভ কৰিছিলে কলেজৰ দিনত পঢ়ি থকাৰ সময়ৰ পৰা তেখেতে লেখা মেলা আৰম্ভ কৰিছে তেখেতে প্ৰয়াত সাংবাদিক কীৰ্তিনাথ হাজৰিকা তিলক হাজৰিকাৰ সান্নিধ্য লাভ কৰাৰ উপৰিও তেখেতে চন্দ্ৰপ্ৰসাদ শইকীয়া ডক্টৰ নগেন শইকীয়াৰ সান্নিধ্য লাভ কৰিছে তেখেতে অসম বাণীৰ পৰা লেখা আৰম্ভ কৰি আজি অসম আদিত্যৰ এগৰাকী স্তম্ভ লেখিকা হিচাপে তেখেতে ধাৰাবাহিকভাৱে লেখা মেলা অব্যাহত ৰাখিছে আমি তেনে এগৰাকী আজি অতিথিক আমাৰ অসম আদিত্যৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ আমি সেইগৰাকী হৈছে ডক্টৰ নিৰুপমা ভট্টাচাৰ্য আমি নিৰুপমা ভট্টাচাৰ্যক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ বহুত ভাল লাগিছে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এনেকৈ মোক আজি এই সুবিধাটো দিয়াৰ কাৰণে মই অসম আদিত্যৰ সম্পাদক মণ্ডলৈ বহুত মৰম বহুত শুভেচ্ছা আহি থকা দিনবিলাকৰ যাতে অগ্ৰগতি লাভ কৰে তাৰ কাৰণে শুভেচ্ছা জনাই ভাল লাগিছে আজি আপোনাৰ সৈতে আমি বহুখিনি কথা পাতিব লগা আছে আপুনি যিহেতু সংগীত ক্ষেত্ৰখনৰ সৈতে নৃত্য ক্ষেত্ৰখনৰ সৈতে লেখা মেলাৰ সৈতে জড়িত সেয়েহে আমি প্ৰথমে আমাৰ দৰ্শকক আপোনাৰ এটা কবিতাৰ জৰিয়তে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ কবিতা মই কি মোৰ আপুনি স্বৰচিত কবিতা পাঠ কৰিব পাৰে আপুনি আবৃত্তি কৰিব আপুনি যেনেদৰে ভাবে তেনেকেই আপুনি অনুষ্ঠানটো আৰম্ভ কৰক ঠিক আছে মই যিহেতু মোৰ জীৱনত মানে মাৰ প্ৰভাৱ বেছি মোৰ যেতিয়া মানে দেউতাক হেৰাইছিলোঁ 3 বছৰ বয়সত গতিকে মাতৃয়ে মানে মোৰ পৃথিৱী আছিল মানে গোটেই পৃথিৱীখন মোৰ মাতৃক আৱৰি সেইকাৰণে মই মোৰ মাৰ উদ্দেশ্যে মানে প্ৰথম কবিতাটো লিখিছিলোঁ যিখন নিৰুপমা ভট্টাচাৰ্যৰ প্ৰিয় কাব্যগ্ৰন্থ বুলি সেইখনত আছে আৰু দ্ৰৌপদী সীতাৰ আধাৰাত্মকথা বুলি কিতাপখনতো আছে আচলতে এই দ্ৰৌপদী মোৰ মাৰ নাম দ্ৰৌপদী সেইকাৰণে মাৰ মানে এই মহাকাব্যৰ মানে যিজন সতী যিগৰাকী তেওঁৰ নামতে মাৰ নাম গতিকে মাৰ কাৰণে মই প্ৰথম যিটো মোৰ কবিতা সেইটো লিখিছিলোঁ যিটো কবিতা চন্দ্ৰপ্ৰসাদ শইকীয়াই গৰিয়সীত প্ৰকাশ কৰিছিল তাৰপিছত যিটো অসম
গ্ৰন্থমেলা যে হয় চানমাৰীত তাত আবৃত্তি কৰিছিলোঁ। গুৱাহাটী দূৰদৰ্শন, গুৱাহাটী ৰেডিঅ' চেণ্টাৰ, হাজো সাহিত্য সভা বিভিন্ন জেগাত মই এই কবিতাটো যেতিয়া মানে পাঠ কৰিছিলোঁ, ৰাইজে মানে কৈছিল কি এইটো এটা সাৰ্বজনীন কবিতা মাতৃৰ। মোৰ যিটো মাতৃ, আপোনাৰ মাতৃৰো আপোনাৰো একে অনুভৱ। সেইকাৰণে মোৰ জন্মৰ কথাটো কেনেকুৱা আছিল সেইটোকে ইয়াত মই মোৰ মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানটোৰ আৰম্ভণিতে মোৰ এটা স্বৰচিত কবিতা, মোৰ জন্মৰ কথা। এটা বহাগৰ ৰাতিত মই থিতাপি লৈছিলোঁ আইৰ গৰ্ভত। আয়ে গুণগুণাই গাইছিল মই অহাৰ গান। জেঠ আহাৰমহীয়া গৰমত আয়ে যেতিয়া বমি কৰিছিল, মোৰ ভ্ৰূণটোৱে উচুপি কান্দিছিল। ঢেঁকী দি থকা আই ঢলি পৰিছিল আৰু আইতাই দিছিল মূৰত পানী। শাওণ ভাদৰ বাৰিষাবোৰত মোৰ আয়ে বানপানী নেওচি কাম কৰিছিল। আইৰ নাছিল কোনো বেড ৰেষ্ট। বৰষুণৰ বতৰত যেতিয়া ঘৰৰ মুধাচেৰে পানী পৰিছিল, আয়ে চৰিয়া পাতিছিল। আৰু মই গৰ্ভৰ পৰা শুনিছিলোঁ মোৰ আইৰ ভাগৰুৱা ফপনি। আহিন কাতি মাহত আয়ে মোৰ সতে একাত্ম হৈ গুণগুণাই তুলিছিল বাটচৰাৰ শেৱালি। আৰু আঘোণ পুহৰ শীতৰ ৰাতি আয়ে বৰ কষ্টেৰে কঢ়িয়াই ফুৰিছিল মোক। ক'ৰবাত দুখ পাম বুলি, কিবা এটা হয় বুলি সাৱধানে আছিল মোৰ আই। আৰু মাঘৰ বিহুৰ ৰাতি আইৰ 10 মাহৰ যন্ত্ৰণাক পুনৰ বঢ়াই পৃথিৱীলৈ আহিছিলোঁ মই। এইটো মোৰ জন্মৰ কথা। ভ্ৰূণ এটা কেনেকৈ জন্ম হয় আৰু কেনেকৈ মাকে বমি কৰে, মাকৰ কিমান কষ্ট, আৰু সেই মাকে সেই সন্তানক কেনেকৈ গৰ্ভত থকাৰ পৰা আৱৰি ৰাখে, এই গোটেইখিনি ইয়াত কল্পনা কৰি পেলাই এইটো মানে এটা লিপিবদ্ধ হৈছিল, যিটো নিজে নিজে জন্ম হৈছিল মানে কবিতাটো। মোৰ মাকৰ ফালে চাই মই মানে এইটো দুখত মানে জন্ম হৈছিল যে মা ইমান কষ্টকৈ মোক মানে, যিহেতু দেউতা নাই, মোৰ 3 বছৰত ঢুকাই গ'ল, শিক্ষক আছিল তেওঁ। মানে দেউতা ঢুকাই যোৱাৰ পিছত মাকৰ সেই মোৰ মাৰ কষ্ট দেখি এই কবিতাটো মই ৰচনা কৰিছিলোঁ। ভাল লাগিছে নি? সুন্দৰ হৈছে আপোনাৰ কবিতাটো। আমি বহুত ধন্যবাদ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আপুনি লেখা মেলা কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু কাৰ প্ৰেৰণা পাইছিল? আমাৰ দৰ্শকসকলক অকণমান অৱগত কৰিব নেকি? অৱগত কৰিম নিশ্চয়। চবে জানিব লাগে ন এনেকুৱা জীৱন, যে তেতিয়া নতুনখিনিও এটা শক্তি পাব। লেখা মেলাৰ কি ধৰণে আহিলোঁ, আচলতে ঘৰখনত পৰিৱেশ এটা আছিল। কি কাৰণ মোৰ পিতৃ আছিল এইটো মানে মুক্তিযুঁজাৰু আছিল, আৰু সেইকাৰণে তেওঁ আছিল শিক্ষক, আৰু মানে অসমৰ এজন বিখ্যাত খেলুৱৈ আছিল প্ৰভাত চন্দ্ৰ ভট্টাচাৰ্য। তেওঁ লিখিছিল। তাৰপিছতে তেওঁ মানে বিভিন্ন জেগাত বক্তৃতা প্ৰদান কৰা অসমৰ এজন মানে বিখ্যাত ফুটবল খেলুৱৈ আছিলে এই সময়ৰ। প্ৰভাত ভট্টাচাৰ্য বুলি ক'লে মানে চিনি পায় অসমৰ ৰাইজে। আৰু তেওঁৰ লেখা মেলাত বিশেষ ধৰণৰ ৰাপ এটা আছিলে। আৰু মোৰ পৰিয়ালত প্ৰতিজন মানুহে লেখা মেলা কৰিছিল। এতিয়াও আপুনি দেখিছে ফণীন দেৱ চৌধুৰীয়ে হওক, মোৰ নিজৰ মাৰ মাহীৰ ল'ৰা মোৰ মামণি ৰেশম গোস্বামী, মোৰ ফেমিলিৰ নিজৰ মাহীৰ ত্ৰৈলোক্যনাথ গোস্বামী ডাঙৰ যিজন সাহিত্যিক, তেওঁ মোৰ মাৰ বায়েকৰ ল'ৰা। গোটেই ঘৰ, মোৰ দাদা ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, তেওঁ লিখে, প্ৰমোদ ভট্টাচাৰ্য, চবেই লিখে। সৰুতে দেখা পাইছিলোঁ যে মানুহৰ ভাত পানী যেনেকৈ দৰকাৰী বিষয় এটা, ঠিক তেনেকৈ মানে সংগীত সাহিত্য কাব্য চৰ্চা কৰা, নৃত্য চৰ্চা কৰা, এইখিনিও যেন অপৰিহাৰ্য অংগ এটা জীৱনৰ। আমি ভাবিব নোৱাৰোঁ তাৰমানে সংগীত সাহিত্য বা নৃত্য অবিহনে জীৱন এটা, কলা অবিহনে জীৱন এটা আমি ভাবিব নোৱাৰোঁ। গতিকে ঘৰখনত সৰুৰ পৰা দেখিছিলোঁ। দাদাই মোক কপি কৰিব দিছিল, ইমান ডাঙৰ ডাঙৰ আখৰেৰে কপি কৰোঁ মই সৰুতে। যেতিয়া 2য় শ্ৰেণী 3য় শ্ৰেণীতে দাদাৰ যিবিলাক প্ৰবন্ধ আছিল, তেওঁ দৰং কলেজৰ মুৰব্বী আছিল প্ৰথম অৱস্থাত অসমীয়া বিভাগৰ, পিছত তেজপুৰ ইউনিভাৰ্চিটিলৈ আহিল। ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য সদায় কপি কৰিব লাগে। মই বহুত কষ্ট পাওঁ সৰুতে, মই মানে খুব কপি কৰোঁ। LPতে মানে যেতিয়া প্ৰাইমেৰী স্কুলত দাদাই কপি কৰিব দিয়ে, আৰু মিটিংবিলাকত লৈ যায় মোক, চব যিমান সাহিত্য সভাৰ মিটিং হয়। আৰু আমাৰ ঘৰত সাহিত্য চৰা বহিছিল তেজপুৰত, ঘৰে ঘৰে সাহিত্য চৰা বহে, আৰু তাত কবিতা আবৃত্তি কৰা, গান গোৱা, নাচা, সেইবিলাক সদায় মোৰ প্ৰথমতে থাকে মানে সেইটো কথা। আৰু দাদাই লগত লৈ ফুৰে। তাৰপিছতে তাতে মানে ভাবিবই নোৱাৰি যে কিবা এইবিলাক নকৰাকৈও মানুহ জীয়াই থাকে। সেইটো সৰুতে শিকাই দিলে ন, পশুতুল্য জীৱন বুলি। এইবিলাক যদি কলা সাহিত্য সংগীত নাথাকে, তেতিয়া মানে সি মানুহৰ সেইটো নহয় আৰু সংগীত সাহিত্যৰ বা এইখিনি মানুহৰ এটা অন্যতম কৰ্ম বুলি ঘৰত শিকোৱা হ'ল। তেতিয়া মই ক্লাছ 6তে মোৰ প্ৰথম
পাব্লিছ হৈছিল লেখা গল্প নিয়তিৰ পৰিহাস বুলি আমাৰ স্কুলৰ যিখন আলোচনী আছিল তাৰপিছতে মই মইনাচৰা অসমবাণী গল্প চুটি গল্প লিখিলোঁ পাব্লিছ হ'ল সেইটো খুব ভাল লাগিছিল তেতিয়া আৰু দাদাই চাই দিয়ে এনেই বানান চানান ঠিক আছে নেকি মানে বহুত দাদাক কাম কৰি দিছিলোঁ মই 6ত প্ৰথম মোৰ চুটি গল্প আৰম্ভ হ'ল তাৰপিছতে মই লিখি আছোঁ হাইস্কুলৰ আলোচনীখনত সেইখনত সম্পাদনা তেনেকুৱা আৰম্ভ হৈ সেই প্ৰথম মই মুঠতে 9-10 বছৰমানৰ পৰা মানে লেখা আৰম্ভ হৈছে একেলগে সংগীত নাট্য চবখিনিয়ে তেতিয়া আৰম্ভ হৈছিল আৰু এইটো পৰিৱেশ আছিল হয় জানি ভাল পালোঁ আপুনি সৰুতেই আপোনাৰ ঘৰখনতেই বহু সাহিত্যিকক লগ পাইছে বহু লেখকক লগ পাইছে সেই সূত্ৰে আপুনি যিসকলৰ নাম ক'লে তাৰ উপৰিও অসমৰ কোন কোন আপুনি সাহিত্যিকক লগ পাইছিলে কেনেধৰণৰ সান্নিধ্য লাভ কৰিছিলে সাহিত্যিকেই নহয় সম্পাদক কোন সম্পাদকক আপুনি লগ পাইছিলে কেতিয়াৰ পৰা কোন সম্পাদকৰ সৈতে আপুনি যোগাযোগ কৰি কেনেকৈ আপুনি এই সংবাদ পত্ৰত লেখা মেলা আৰম্ভ কৰিছিলে আজিৰ অৱস্থালৈ আহিলোঁ মই তেতিয়া কি হ'ল মানে ঘৰখনৰ পৰিৱেশটো আছে গতিকে আমাৰ ঘৰত চব মানুহৰ সমাগম হয় সাহিত্য সম্পৰ্কীয় বা মানে সংগীত সাহিত্য চব ধৰণৰ মানুহ আহে গতিকে দাদাই মোক মিটিংবিলাকত স্কুটাৰৰ পিছফালে সৰুতে লৈ ফুৰে যেতিয়া মইনা পাৰিজাতবিলাকত যাওঁ মইনা পাৰিজাতৰ প্ৰেচিডেণ্ট আছিলোঁ তাৰপিছতে যিমান সাহিত্য সভাৰ মিটিং হওক সাহিত্য সম্পৰ্কীয় চৰা বহে ঘৰত সেই চৰাবিলাকতে প্ৰথম চৰ্চা হয় আজি আমাৰ ঘৰত কালি বেলেগৰ ঘৰত সীতানাথ ব্ৰহ্মচৌধুৰীৰ ঘৰত গুৱাহাটীত বা ধৰক তেজপুৰৰ বেলেগ বেলেগ মানুহৰ তেতিয়া কি হয় যেনেকৈ সেই সময়ত নগেন শইকীয়া ছাৰ আমাৰ ঘৰত আহে যোগেন্দ্ৰ নাৰায়ণ ভূঞা নগাঁৱৰ বিখ্যাত সাহিত্যিক আহে বা সেই সময়ত আৰু যেনেকৈ বীৰেণ ভট্টাচাৰ্যৰ লগত জীয়াই থকা কালত সম্পৰ্ক এটা আছিলে মামণি ৰয়ছমটো নিজৰ ফেমিলিৰে গতিকে এটা প্ৰান্তিকত যেতিয়া ফণীন্দ্ৰ দেৱচৌধুৰীয়ে লিখে আমি সেই কিতাপবিলাক অনুৰাধ দেশ এইবিলাক কিনিয়ে পোৱা নাই তেতিয়া কাৰণ উপহাৰ দিয়ে মানে ৰিলেশ্যনৰে মানুহ যেতিয়া এইবিলাক আমি কিনা নহয় আৰু ধৰক অসমৰ এনেকুৱা হয় প্ৰতিজন মানুহৰ লগত মহেশ নেওগ ছাৰৰ লগত আনকি দাদাৰ সম্পৰ্ক আছিল গোলক গোস্বামী পণ্ডিত তেওঁৰ লগত সম্পৰ্ক আছিলে গতিকে প্ৰতিজন সাহিত্যিকৰ লগত দাদা যিহেতু নিজে লেখাত তেওঁ অসমৰ চব মানুহে চিনি পায় এতিয়া আৰ্কিঅ'লজিষ্ট বুলি পৰিচয় দিব বেলেগকৈ দৰকাৰ নাই গতিকে তেওঁৰ সান্নিধ্যতে আচলতে মানুহৰ এই সমাগম হৈছিলে তেতিয়া সেই গোটেইখিনি অসমৰ মুধা ফুটা গোটেই ব্যক্তিসকলক মই ওচৰৰ পৰা লগ পাইছিলোঁ তাৰপিছত বাকীখিনি মোৰ যেতিয়া ফাদাৰ ইন ল গুৱাহাটী ইউনিভাৰ্চিটিৰে প্ৰফেচাৰ হ'লে তেতিয়া মই তাত 15 বছৰমান আৰু এটা সাংঘাতিক পৰিৱেশ এটা বৌদ্ধিক পৰিৱেশ এটা পালোঁ য'ত শুই উঠাৰ পৰা মই অকল হীৰেণ গোহাঁইক দেখোঁ গুৱাহাটী ইউনিভাৰ্চিটিত চব জ্যোতি মেধি যিজন গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত দৰ্জাখন খুলি দিলে ইণ্টাৰনেশ্যনেল স্কলাৰ ডক্টৰ দিলীপ কুমাৰ চক্ৰৱৰ্তী গোটেই পৃথিৱীয়ে চিনি পায় পিছফালে দৰ্জাখন খুলি দিলে ডক্টৰ নীলিমা শৰ্মা গুৱাহাটী ইউনিভাৰ্চিটিৰ মুৰব্বী তাৰ কাষতে গোটেই যিখিনি আমাৰ এতিয়া যেনেকৈ অমলেন্দু গুহ আৰু কৃষ্ণগোপাল ভট্টাচাৰ্যও তাতে আছিল আৰু ওচৰৰ চব ইকনমিক্সৰ কি বৰুৱা ছাৰ যে আছিল মাধুৰ্য বৰুৱা তাৰপিছত আৰু বাকী গোটেই যিখিনি বৌদ্ধিক চিন্তা চৰ্চা কৰা মানুহ সেই গোটেইখিনিয়ে তাতে আছিলে সেইখিনিক দুই ধৰণে লগ পালোঁ এটা মই মোৰ সৰুকালৰ পৰিৱেশ যিটো দাদাহঁতৰ ফালৰ পৰা ঘৰখনৰ পৰা পালোঁ ব্যক্তিসকলক মামণি ৰয়ছমটো নিজৰ ৰাতি দিল্লীত গ'লে থাকি আহোঁ আৰু তেওঁ মানে তেওঁৰ মনৰ কথাখিনি মোক ক'ম বুলি কৈছিলে শেষত মাজনীটোক মই মনৰ কথা কৈ যাম কিন্তু তেওঁ হঠাৎ ঢুকাই থাকিল সেইখিনি নহ'ল সেইকাৰণে তেওঁৰ বহুত অন্তৰংগ মুহূৰ্ত আছে আৰু বাকী মানুহখিনিৰ লগতো তেনেকৈ মানে ঘৰখনৰ যোগেদিয়ে গোটেইখিনি সাহিত্যিকৰ লগতে আনন্দ বৰমুদৈ ছাৰো তেনেকৈ আমাৰ ঘৰত যায় চব মানুহখিনিৰ সমাগম হৈছিল সেয়ে তেনেকৈ সম্পৰ্ক হয় আপুনি যিহেতু লেখা মেলাৰ ক্ষেত্ৰত অসমৰ সংবাদ পত্ৰৰ সৈতে জড়িত হোৱা সময়খিনিত আপুনি যেতিয়া ছাত্ৰী আছিল বোধ হয় চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে আপোনাৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছিলে আপোনাৰ লেখা মেলাত চন্দ্ৰপ্ৰসাদ শইকীয়াই কেনেদৰে প্ৰভাৱিত কৰিছিল কিবা তেওঁৰ আৰু আপোনাৰ মাজত কিবা আকৰ্ষণীয় কিবা বিশেষ মুহূৰ্তৰ কথা মনত আছেনে যিটো কথা আমাৰ দৰ্শকৰ সৈতে আপুনি শ্বেয়াৰ কৰিব পাৰিব দৰ্শকক শ্বেয়াৰ কৰিব পৰা এটা নহয় কি বহুত মুহূৰ্তই আছে এনেকৈ মইতো এজনী মানে সৰু ছোৱালী তেতিয়া মই যেতিয়া লিখোঁ প্ৰথম কলেজত মানে মই আচৰিত হৈ যাওঁ মোৰ কাৰণে বিৰাট ডাঙৰ আশ্চৰ্য বিষয় যে মই যেতিয়াই
মানে চন্দ্ৰপ্ৰসাদ শইকীয়াক প্ৰথম মই যেতিয়া নতুন দৈনিকতে লগ পাওঁ মই হাইস্কুলত কলেজত এডমিশ্যন লৈ পেলাই গৈছোঁ ইমান সৰু ছোৱালী নতুন দৈনিকৰ যেতিয়া কাৰ্যালয়ত যাওঁ মই সোমাওঁ তেওঁ মানে সদায় উঠি দিয়ে মানে দেই উঠি পেলাই মানে সম্ভাষণ জনাই হাতখনো আনকি মানে আগবঢ়াই দিয়ে ইমান মৰমত মানে আদৰি আনে ধুনীয়া একদম ধকধকীয়া ধুতি ধুনীয়া বগা চাৰ্ট মানে পিন্ধা কামিজ পিন্ধা চন্দ্ৰপ্ৰসাদ শইকীয়া ইমান ব্যক্তিত্বশীল মানুহ এজন শ্ৰদ্ধাত মূৰ দোখাই যায় আৰু তাৰ তুলনাত মোৰ নিজৰ লাগে কি আৰু মোৰ একোৱে নাই অথচ ইমান মৰম আৰু ইমান এটা সন্মান দি মাতি আনে কাৰ্যালয়ত বহাই তেতিয়া মই তাৰপিছতে তেওঁ এনেকৈ মানে সম্বন্ধটো আৰম্ভ হ'ল যেতিয়া নতুন দৈনিকত বহুত বছৰ নতুন দৈনিক মৃত্যু হোৱালৈকে মানে লিখি আছোঁ তাৰ পিছৰ মানে নগেন শইকীয়া ছাৰ থকা প্ৰথম সংখ্যাত লিখিলোঁ আনন্দ বৰমুদৈৰ লগত লগ হৈ সেই সময়ত বহুত মানে সেই যতীন বৰগোহাঁই ছাৰৰ নতুন দৈনিক গতিকে নতুন দৈনিকত লিখা কালছোৱা তেওঁ আছে ছাইডত যদিও সম্পাদক নহয় কাৰণ গৰিয়েকলৈ আহিল তো গতিকে সেই সময়ত মোক ক'লে যে মই এনেকৈ এখন ওলাম তুমিও মোৰ লগত থাকিবা নামটো মানে ঠিক কৰিব লাগে তেতিয়া মানে গৰিয়সী কিয় লৈছিল এই জননী জন্মভূমিশ্চ স্বৰ্গৰপী গৰিয়সী এই নামটোৰ কাৰণে মানে গৰিয়সী নামটো লোৱা বুলি মোক কাৰ্যালয়ত কৈছিল মানে তেওঁ আৰু এতিয়া প্ৰথম সংখ্যা যিটো উন্মোচন হৈছিল গৰিয়সীৰ যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তাতো মানে ইমান সৰু ছোৱালী এজনী মই কলেজত পঢ়োঁ অথচ মোক মানে যিটো সন্মান দি এই প্ৰথম শাৰীত নি চব সাহিত্যিকসকলৰ মাজত মানে মোক বহাই মোক বহুত কান্দি যাব মন যায় যে মই ইমান সৰু ছোৱালী এটা মোৰ একোৱে নাই মই জাষ্ট লিখোঁ এনেই ইমানটো মৰম দিয়ে তেনেকুৱা মানে মই আজিও অভিভূত হওঁ সেইটো কথাত ঠিক তেনেকৈ মই যেতিয়া যাওঁ তেওঁৰ ওচৰত তেওঁৰ এই চকীখনত মোক বহিব দি পেলাই সদায় মানে এটা ছিগনেচাৰ কৰিব দিব তাতে মই সুধোঁ যে এইটো ছিগনেচাৰ আপুনি কিয় কৰিব দিছে ইয়াতে মোক তেতিয়া হয় কি তুমি ভৱিষ্যতে যাতে এনেকুৱা মানে ডাঙৰ কিবা এটা হ'ব পাৰা সাহিত্যিকেই হওক বা তুমি কিবা এটা মুঠতে সাংবাদিক কিবা এখনলৈ মই তোমাক বিচাৰোঁ য'ত মানে এনেকুৱা তোমাৰ আজি যদি এই চকীখনত এনেকৈ বহা তোমাৰ সেইটো আহি যাব মানে সেই ফিলিংছটো অনুভৱটো গতিকে তেওঁৰ চকীখনত মই বহিব লগাটো মোৰ বিৰাট মানে কষ্টকৰ টাইপৰ ভালো লাগে কিন্তু মই বহিব নোৱাৰোঁ মানে সেইটো তেওঁৰ বিশেষ চকী সেইখন কিন্তু তেওঁ ভাবে কি মোক উদ্বুদ্ধ কৰিবলৈ মোক প্ৰেৰণা দিবলৈ ভৱিষ্যতৰ কাৰণে হাত এখন দিয়াৰ কাৰণে কিমান ডাঙৰ কথা চকীখনত বহাটো এজন সম্পাদকৰ আপোনাৰ চকীখনতে কোনোবাই বেলেগে বহিলে ভাল কেনেকুৱা ভাল লাগিব নেকি নিজৰে লাজ লাগিব ন অসুবিধা লাগিব গতিকে সেইটো এটা বহুত ডাঙৰ মুহূৰ্ত মোৰ কাৰণে তাৰপিছত ঘৰুৱাভাৱে সম্পৰ্ক বহুত হৈ লাহে সম্পৰ্ক হ'ল পঢ়ি থকা কালত হোষ্টেলত আছোঁ যেতিয়া দীঘলী পুখুৰী পাৰত তো বাইদেউৰ লগতো সম্পৰ্ক হ'ল ঘৰখনৰ লগত তেতিয়া মানে বাইদেউৰ লগত লৈ ফুৰে গাড়ীত দুইটাই উঠাই নিয়ে বিভিন্ন জেগাত মোক নমাই দিয়ে মিটিঙত বেলেগ তাৰপিছত ঘৰত অহা যোৱা হ'ল আৰু তেওঁৰ ঘৰৰ যিবিলাক মানে পৰিৱেশ সেইটোৱে মোক বিশেষভাৱে মোক একদম আকৰ্ষিত কৰিছিল এই ব্ৰহ্মপুত্ৰ পাৰ আৰু বিশাল প্ৰকৃতি ব্ৰহ্মপুত্ৰৰ জাষ্ট মই এনেকৈ চাওঁ যে তেওঁৰ মানে যিখন টেবিল আছিলে তাৰ তলতে সেই বিশাল ব্ৰহ্মপুত্ৰ আৰু মানে দূৰলৈ একদম নাওবিলাক মই কওঁ যে আপোনাৰ ইমান ভাল আপুনি সদায় দূৰলৈ ব্ৰহ্মপুত্ৰ চাই থাকে নাওবিলাক চাই মোৰ হিংসা হৈ যায় এনেকুৱা পৰিৱেশ এটা মোক লাগে মই এনেকৈ কওঁ হা বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ মানে মানুহে কয় মানে মানুহে দেখিলেই কয় মানে চন্দ্ৰপ্ৰসাদ শইকীয়াক মানে দেখিলে এনেকুৱা লাগে যেন তেখেতে যথেষ্ট খঙাল তেখেতৰ ওচৰলৈ কোনো যেন কাষ চাপি আহিব নোৱাৰিব আপুনি কেনেকৈ ইমান কাষ মই যে চাপি একদম আচৰিত সেইটো কথা মই কেতিয়াও ভাবিবই নোৱাৰোঁ তাৰমানে মোৰ কাৰণে এইটো মানে চন্দ্ৰপ্ৰসাদ শইকীয়াক লগ পোৱা মুহূৰ্তবিলাক মোৰ কিবা এটা দৈবিক মুহূৰ্তৰ নিচিনা ব্যাখ্যাহীন অনুভূতি মই বহুত কিবা এটা বেলেগ জগতত যোৱা যেন লাগে কাৰণ তেওঁৰ যে মানুহক ইমান ভাল পায় প্ৰকৃতিক ইমান ভাল পায় আৰু তেওঁৰ মনত যেন হিংসা দেশ এইবিলাক নাই তেওঁ অকল দান কৰিবলৈ যেন আহিছে মানে মোৰ তেনেকুৱাহে লাগে গতিকে অনবৰতে মৰমৰে আৱৰি ৰখা মানুহ এজন তেওঁ খঙাল ৰূপততো মই কেতিয়াও দেখাই নাই দেখা বিশেষকৈ মোৰ ৰুমমেট এজনী হৈছিল তাইও মানে ডেইজি বুলি এখন কলেজৰ পিছত প্ৰফেচাৰ হৈছিলে ডেইজি বেগমেও লিখিছিল মাজে মাজে তেওঁ মানে তাইও মানে বহুত অভিভূত হৈছিল বহুত প্ৰভাৱান্বিত হৈছিল মানে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা আৰু বিশেষকৈ নতুন যিটো অসমবাণীৰ এই একেটা কেম্পাছতে আছিল ন মানে জন্মভূমি একেটা কেম্পাছতে এখন গৰিয়সীৰ যিটো অফিচ একেটাতে আছিলে মানে ট্ৰিবিউন বিল্ডিংছত তেতিয়া তাত যেতিয়া বহোঁ তেওঁ মানে তেতিয়া 10টা কবিতা মুখস্থ কৰি আনিব দিয়ে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মানে মোক একদম টিক মাৰ্ক দি দিব মানে যে এই 10টা কবিতা কিন্তু পিছৰবাৰ মুখস্থ দিব লাগিব
আৰু সদায় চুল তাৰ বেকাৰ ঘনঘোৰ অন্ধকাৰ মুখে তাৰ শ্ৰাৱস্তিৰ কাৰুকাৰ্যক মাতিবই কবিতা তাৰপৰা আৰু এটা ৰবীন্দ্ৰনাথৰ কবিতা মোৰ সন্মুখত সদায় মাতে সেইটো সদায় মাতে তাৰমানে আমাৰ বক্ষৰ মাজে পূৰ্ণিমা লুকানো আছে সেদিন দেখিছোঁ তুমি অমা তেতিয়া মই বুজি নাপাওঁ ইমান মই সৰু ছোৱালীতো মই মানে সদায় আমাৰো বক্ষৰ মাজে পূৰ্ণিমা লুকানো আছে কি বস্তু তেতিয়া মানে তুমি বুজি নাপোৱা মোৰ বুকুৰ ভিতৰত পূৰ্ণিমা লুকাই আছে মানে কিমান ডাঙৰ কথা সেইটো এটা হয় নহয় অমাৱস্যাৰ অন্ধকাৰৰ পৰিৱৰ্তে এজন মানুহৰ বুকুৰ ভিতৰত পৃথিৱীখন লুকাই আছে মানে পূৰ্ণিমাৰ জোন লুকাই আছে তাৰমানে এইটো বহুত ডাঙৰ কথা এটা চিম্বল টাইপ মানে সেইটো শিকিছিলোঁ আৰু তেনেকুৱা বহুত কবিতা যিটো মই পিছৰবাৰ মানে খুব ভয় লাগে মোৰ মুখস্থ দিব নোৱাৰিম বুলি কাৰণ তেওঁ আছিল ৰবীন্দ্ৰনাথৰ মানে আজীৱন মানে সেৱক আৰু প্ৰেমিক ৰবীন্দ্ৰ সাহিত্যৰ গতিকে মোৰ মানে সেইটোৱে চিন্তা হয় যদি মুখস্থ দিব নোৱাৰোঁ কি হ'ব এতিয়া 10টা সদায় মই মুখস্থ দিব লাগে গ'লে তাৰ উপৰিও আৰু বিভিন্ন বিষয়ত মোৰ ইণ্টাৰভিউ লৈছিল দুবাৰ গৰিয়সীত অকলশৰীয়া ইণ্টাৰভিউ ওলাইছিল তাতে আটাইতকৈ সৰু ময়ে আছিলোঁ একদম মানে কনিষ্ঠ সেইটো হ'ব কি জানি 2000 কি চনত সেইটো 2000 চনমান হ'ব নেকি তাৰপিছতে হোষ্টেলত আছোঁ আৰু বহুত ঘটনা চন্দ্ৰপ্ৰসাদ শইকীয়া আমাৰ ঘৰলৈ ইয়ালৈ আহে বীৰেন বৰকটকীও মোৰ খুব নিবিড় আছিল বীৰেন বৰকটকী একদম সাংঘাতিক তেওঁ মানে একে সেই মানৱ দৰদী আৰু খুব মানৱতাবাদী চৰাই চিৰিকটিও আনকি মানে তেওঁৰ পৰা হাৰি নাযায় সদায় নিয়মিতভাৱে খুৱায় চৰাই চিৰিকটি মেকুৰী সদায় আহে আৰু তেওঁৰ মানে প্ৰকৃতিৰ প্ৰতি জীৱৰ প্ৰতি এই বিশ্ব মানৱৰ প্ৰতি মানে এটা বহুত সাংঘাতিক গভীৰ ভালপোৱা আছিল সেইকাৰণে একেলগে শ্ৰাদ্ধত যেতিয়া আহিছিল চন্দ্ৰপ্ৰসাদ শইকীয়া তেতিয়া মই চাৰ্কিট হাউচত ছিট মানে বুক কৰিছিল দেই এই বীৰেন বৰকটকী খুৰাৰ মানে শ্ৰাদ্ধ আছিল তেতিয়া চাৰ্কিট হাউচত শিৱসাগৰ তেতিয়া মই ক'লোঁ এতিয়া আপুনি এদিন মোৰ লগত থাকক এনেকৈ খুব জেদ ধৰিলোঁ মই মানে এতিয়াও সেই ফটোবিলাক আছে মোৰ মানে অলপ মই আনন্দিত হ'বলৈ যিহেতু মোৰ দেউতা নাছিল মই বিশেষকৈ সেই কথাটোৱে তেওঁক কৈছিলোঁ মোৰ দেউতাৰ মৰম কেনেকুৱা বস্তু মই গমেই পোৱা নাই মই আজি আপুনি মোৰ লগত থাকক এনেকৈ খুব মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা জেদ লাগি যাওঁ তেতিয়া তেওঁ মোৰ লগত 2 ৰাতিত আমাৰ ঘৰত আছিল তেতিয়া মই ভৰি ধুৱাই দিছিলোঁ মানে চৰিয়া আনি পেলাই সেইবিলাক মুহূৰ্ত মোৰ কাৰণে বহুত আনন্দৰ মানে এতিয়া মোৰ তেনেকুৱা নায়েই মোৰ জীৱনত বুলি ক'ব পাৰি কিন্তু হয়তো নগেন শইকীয়া ছাৰে এতিয়াও সেইবিলাক বহুত জানে মানে আমাৰ সেই সম্পৰ্কবিলাক আনন্দ বৰমুদৈ ছাৰেও জানে আৰু তেওঁ মই ভৰি ধুৱাওঁ নগেন শইকীয়া ছাৰকো আপুনি ওচৰৰ পৰা পাইছে নেকি বহুত ওচৰৰ পৰা পাইছোঁ একদম সতীশ বুলি মাতে মোৰ দাদা মানে ঘৰুৱা বহুত আৰু মই বহুত শ্ৰদ্ধা কৰোঁ বহুত ভাল পাওঁ নগেন শইকীয়া ছাৰকো যদিও এতিয়া মই ধৰক সদায় যাব পৰা নাই বা সদায় মাজে মাজে কেতিয়াবা ফোনত কথা হওঁ মোক লেখা মেলাৰ ক্ষেত্ৰত বহুত উৎসাহিত কৰিছিল তেখেতে বৰমুদৈ ছাৰো একে আৰু বৰমুদৈ ছাৰৰ ঘৰতো গৈছোঁ বাইদেউৰ অসুখৰ সময়তো তেনেকৈ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ লগত সীমা সংখ্যাহীন মানে হেৰি আছে স্মৃতি মধুৰ স্মৃতি আছে তাৰ ভিতৰত আৰু এটা আছে যিটো তেওঁ যেতিয়া কমাত পৰি আছিলে মানে লাষ্টৰ ফালে তেতিয়া অলপমান মানে কমাৰ পৰা যেতিয়া অকণমান কথা চথা ক'ব পৰা হৈছে তেওঁ মোক কৈছিল কিন্তু যে মাজনী মই তোমাক দেখি আছোঁ মানে কমাৰ সময়তো মোক দেখি আছে সেইটো কথাই মোক আজিও মানে কমাৰ পৰা তেওঁ অলপ ক'ব পৰা হৈছিলে কিবা ঝিলমিলীয়া কিবা এনে ভাৱ আহে কিবা কমাৰ থকা সময়ত অকণ গম পায় তেতিয়া বোলে তেওঁ মোক দেখি আছিলে সেইটো কৈছে আৰু মোক কিন্তু তেওঁ বহুত নাম দি মাতিছিল সেইটো এটা আচৰিত কথা নিজৰ সৰু ছোৱালীক যেনেকৈ বহুত নাম দি মাতে ন বহুত নাম দি মাতিছিল সেইখিনি মই নকওঁ নেকি এতিয়া বহুতে নাম আছে যিবিলাক মুহূৰ্ত আৰু তেওঁ হেৰাইছিল যেতিয়া ঢুকাই গৈছিল বহুতে কষ্ট পাইছিলোঁ দেই সঁচাকৈ সেইটো কথা চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ সান্নিধ্যৰ কথা আমি জানিলোঁ আপোনাৰ সৈতে আমি জানিব পাৰিছোঁ বিশিষ্ট সাহিত্যিক খ্যাতনামা সাহিত্যিক নৱকান্ত বৰুৱাৰ সৈতেও আপোনাৰ এটা সম্পৰ্ক আছিল নৱকান্ত বৰুৱা ছাৰক আপুনি কেনেকৈ জানিছিল বাৰু মইতো বহুত মানে কি সেইফালৰ পৰা সৌভাগ্যৱান যে এটা হ'ল মোৰ ঘৰত সেই পৰিৱেশটো থকাৰ কাৰণে মানুহখিনি খুব ওচৰৰ পৰা পাইছিলোঁ প্ৰমোদ ভট্টাচাৰ্য যিজন দাদা তেওঁ সাহিত্যৰ চৰ্চা কৰে চবেই চিনি পায় তাৰ সতীশ এনেকৈ মানে নৱকান্ত বৰুৱাৰ প্ৰথম সেইটো তাৰপিছতে মই যেতিয়া কবিতাৰ বিভিন্ন অনুষ্ঠানত মানে কবি চক্ৰ হওক বা সাহিত্যৰ বিভিন্ন আলোচনা চক্ৰ আদি হয় মানে তাত মোক লগ পায় 2 নম্বৰ হ'ল কি তেওঁৰ যিজনী ছোৱালী আছিল তাৰমানে ঢুকাই গ'লে জুনুকা বুলি তেওঁ মানে মোক বহুত ভাল পাইছিলে ডাঙৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাৰ ফিল'চফিৰ ফাৰ্ষ্ট গ'ল্ড মেডেল আছিল খুব চোকা আছিল তাই জুনুকা বৰুৱা বুলি
বহুতে চোকা মানে চবেই জানে আৰু ইমান মানে সাংঘাতিক এটা ৰেকৰ্ড কৰা আছিল জুনুকা বাইদেউ গতিকে সেই সম্পৰ্কেও এটা মানে বহুত লিখা মেলা হৈছিল আৰু বহুত ওচৰৰ পৰা পাইছিলোঁ লগৰ নৱকান্ত বৰুৱাৰ আপোনাৰ বিশেষ কিবা কবিতা মনত আছেনে বিশেষ আপোনাৰ মানে এনেকুৱা কবিতা কোনটো কবিতাই আপোনাক মানে ৰেখাপাত কৰিছে মানে ক'ব পাৰিব মোৰহে কবিতাত উল্টা মানে কথাটো বেয়া হয় কিন্তু মই ইমান সৰু ছোৱালী হ'লেও মোৰ কবিতা এটাই তেওঁক ৰেখাপাত কৰিছিল সেইটো হ'ল কি জ্যোতিপ্ৰসাদৰ যিটো ঘৰ আছে নহয় পকীত মানে এবাৰ তেজপুৰত মানে কবিতা সন্মিলন হৈছিল এইবিলাক জোনাক ৰাতি ধুনীয়া এটা তেতিয়া মানে এটা কবিতা আছে আৰু যিখিনি যিটো মাজৰ মানে লাইন আছিল আজি 4 দিন ধৰি বুকুত মোৰ সোণালী অসুখ আজি 4 দিন ধৰি বুকুত মোৰ সোণালী অসুখ মই সেই লাইনটো মাতিলোঁ তেওঁতো মোক একদম মাতিছে বোলে নিৰুপমা তুমি ওচৰলৈ আহা ইমান সৰু ছোৱালী এজনীৰ কি 4 দিন ধৰি সোণালী অসুখ মোক ক'ব লাগিব আজি তেনেকুৱা মই বিৰাট লাজ পাইছোঁ ইমানে এটা মানে সেই সময়ত নতুনকৈ কিবা কিবি ফিলিংছ আহে গতিকে দুখো পাওঁ কিবা অলপ নিৰাশাবাদী ভাবো থাকে গতিকে মই ক'বলৈও দিগদাৰ পাইছোঁ বীণা বাইদেউ তেওঁৰ মানে সহধৰ্মিনী তেওঁ মোক হাতত ধৰি লৈ গৈছে যে তুমি কোৱাচোন কিয় এনেকুৱা দুখৰ কবিতা 4 দিন ধৰি সোণালী অসুখ কি বস্তু আমি এনেকুৱা বেমাৰ শুনিছোঁ কিন্তু সোণালী অসুখ প্ৰথম শুনিলোঁ এই তেনেকুৱা গতিকে তাৰপিছতো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মোৰ যিহেতু পঢ়া শুনা দীঘলী পুখুৰীৰ পাৰতে মই তাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তাৰপিছত সাংস্কৃতিক যিবিলাক এই ভৱনটো যে আছে অসম সাংস্কৃতিক সঞ্চালকালয় এইবিলাকত আমি সদায় হোষ্টেলৰ পৰা ফ্ৰী টিকট পাওঁ মানে হোষ্টেলত ফ্ৰী দিয়ে সেই এটা ভাল পাছ দিয়ে মানে গতিকে সেই বিভিন্ন সেই 15 বছৰমান ধৰি মানে একে পঢ়া কালছোৱাত জীয়াই থকালৈকে তেওঁ পায়ে থাকোঁ আৰু মানে বিভিন্ন মিটিঙে পাই থাকোঁ আৰু ঘৰুৱাভাৱেও আছিলে গতিকে তেওঁৰ সব ধৰণৰ যি ধৰণৰ মানে তেওঁৰ শব্দকল্প ব্যৱহাৰ হৈছে নীলমণি ফুকন ছাৰকো তেনেকৈ পাইছিলোঁ ঘৰুৱা আজা একদম কলৰ বাৰী ভূতনাথত আমি যাওঁ নীলমণি বেছিভাগ যিখিনি বীৰেন্দ্ৰনাথ দত্ত এতিয়া মোৰ সেইখিনি গানৰ যিটো ধুন ধুনীয়া ধুন এই যদিও তেওঁ গানৰ মানুহ কিন্তু তেওঁতো লিখে ন লিৰিক্স কোনটো গান বীৰেন্দ্ৰনাথ দত্ত আপোনাৰ মনত আছে দিয়ক ৰহিমলা উৰণিৰ মাজেৰে ৰহিমলা গাম পিছত গাই আছোঁ আৰু ধুন ধুনীয়া ধুন কণমানি কণমানি মোৰ আইটিজনী তোমাৰ খোলা ডিঙিৰ বুটাম ফুলা ফুটফুটীয়া ফ্ৰক সদায় খোলা থক এই গানটো মানে তেতিয়া বৰ গাওঁ মই খুব মোৰ নিজকে ভাল আৰে মোক চাই এইটো লিখিছে নেকি এনেকুৱা লাগে মানে মই ভাবোঁ ময়ে ইমান ধুনীয়া ফুটফুটীয়া ফ্ৰক পিন্ধা সৰু ছোৱালীজনী এনেকুৱা লাগে মানে আৰু কি ক'ম সেই সময়ত মানে হীৰেণ ভট্টাচাৰ্যী কিমান আড্ডা মাৰিছিলোঁ হীৰেণ ভট্টাচাৰ্যীৰ লগত বহুত আড্ডা সদায় মানে জোকাই লগ পালে মানে আৰু বহুতে ভাবে যে আমাৰ নিজৰে ৰিলেশ্যনৰ এনেকুৱা এটা ভাৱ এটা হয় গতিকে ভৱেন্দ্ৰনাথ শইকীয়াক মই কেনেকুৱা পাইছিলোঁ আপোনালোকৰ ঘৰৰ নেকি সম্পৰ্কীয় হয় ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক কেনেকুৱা পাইছিলোঁ মোৰ ঘৰত দাদাহঁতে ভয় খাই গ'ল কি চিনেমা কৰিব নিব নেকি গতিকে এই ক'তো ঘূৰি ফুৰিব নোৱাৰিবি চিনেমা কৰি দাদাই মানে মোক কয় অলপ আমাৰ ঘৰত ৰেষ্ট্ৰিকশ্যন আছিল বহুত গতিকে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বেছি ক্ল'জ হৈ গ'লে চিনেমাত ক'ৰবাত লৈ যাব আৰু তেতিয়া মই ল'ৰা ছৰাৰ লগত মানে মই কেম্প কৰিব লাগিব আমি পাছলৈ যাব বিচাৰিছোঁ আৰু অলপ আগুৱাই শুনিছোঁ আপোনাৰ কথা বোলে আমাৰ বিশিষ্ট সাহিত্যিক পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই ছাৰে কিবা লিখিছিল সেইখিনি অলপ ক'ব নেকি লিখিছিল বহুত মানে তেওঁতো আমি ছোৱালীৰ নিচিনা মই নিজে ধৰা তেখেতৰ কন্যাৰ নিচিনা আৰু ৰাণী বাইদেউ তেওঁৰ যিজনী সহধৰ্মী তেখেতৰ লগতো বহুত ভাল লেখা মেলা ছাৰেতো ঠিক ঠাক কৰি দিয়ে শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মানে আমি যিটো তেওঁক লগ পাইছিলোঁ ইউনিভাৰ্চিটি কেম্পাছত গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত আৰু তাৰপিছত তেওঁ মোৰ এই গোটেইখিনি মোৰ গম পাইছিলে মোৰ যিটো বৌদ্ধিক মানে কিবা দিশতো কিবা অকণমান আছিল যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ গ'ল্ড মেডেল আছিল বা অসমীয়া সাহিত্যত মই দ্বিতীয়বাৰ আৰু 4th হৈ থাকিলোঁ জেনেৰেলি মানুহে ধৰক এনেকুৱা আকৌ BEd কৰি MEdও কৰিলোঁ ৰাতিপুৱা MPhilৰ ক্লাছ কৰোঁ আবেলি MEdৰ ক্লাছ কৰোঁ এই গোটেইবিলাক দেখি তেওঁ মানে অকণমান বেছিকৈ মৰম কৰিছিল মানে ছাৰ হিচাপে মানে
তেওঁতো বহুতকে উদ্বুদ্ধ কৰে ন, চবকে প্ৰতিভা চিনি পায়, প্ৰতিভা চিনাক্তকৰণ কৰিব পাৰে আৰু সেই প্ৰতিভাক সঠিক দিশেৰে মানে তেওঁ লৈ যোৱাত মানে বহুত সিদ্ধহস্ত। গতিকে তেওঁ মোক কৈছিল যে নিৰুপমা তুমিতো BEd কৰি MEd কৰিছা একেলগে, কোনটো সময়ত তুমি ইমানটো একেলগে কৰি আছা? তাৰপিছতে ফাৰ্ষ্ট গ'ল্ড মেডেল হৈ যেতিয়া মোৰ মানে কেইবাটাও ঠাইত তেতিয়া মই ইণ্টাৰভিউ দিছোঁ, মানে 30-40টা ফাৰ্ষ্ট ক্লাছ আহে মানে কলেজৰ যেতিয়া ইণ্টাৰভিউ দিওঁ, তেনেকুৱা সময়ত এখন দুখন কলেজত মানে অকণমান এখনমান বা দুখন গুৱাহাটী মহানগৰীৰ একদম প্ৰধান কলেজতে 2 নম্বৰত মই আছিলোঁ। তেতিয়া তেওঁ খুব বেয়া পাইছিল মানে এইটো কথা, ছাৰে খুব বেয়া পাইছিল। আৰু তেতিয়া ছাৰে জালুকবাৰীৰ বোৱাৰী বুলি তেতিয়া সেই সময়ত আজিৰ অসমখনত ডাঙৰকৈ প্ৰবন্ধ এটা লিখিছিল, যিটো মানে সেই সময়ত মানে মই যেতিয়া ইণ্টাৰভিউ দিব আহোঁ শিৱসাগৰ কলেজত, তেতিয়া আচৰিত ধৰণৰ সংযোগ। মই যিদিনা আহিছোঁ সিদিনাই মানে সেইটো পাব্লিছ হৈছে তাতে। তেতিয়া এই কলেজৰ মানে বহুতেও মোক কৈছে যে এইটো কেনেকুৱা, মানে তুমিও আহিছা ইয়াত আৰু হীৰেণ গোহাঁই ছাৰে তোমাৰ ওপৰত জালুকবাৰীৰ বোৱাৰী বুলি এনেকৈ বহুত ডাঙৰো নিলিখে, তেওঁ বিভিন্ন কথা আনমহলি কৰি যে লিখে, তাত মোৰ কথা অলপমান লিখিছিল, যাৰ কাৰণে ময়ো বহুত মানে শিহৰিত হৈছিলোঁ। কি কাৰণত মই ভবা নাছিলোঁ মই ইমানটো কিবা ভাল কাম যে কৰি আছোঁ, নিজে গম ইমানটো। যেতিয়া ছাৰে মোক স্বীকৃতি দিছে, হীৰেণ গোহাঁই ছাৰে বা মোৰ হৈ লিখিছে তাত যে মই ক'ত উপযুক্ত, বা তেতিয়া মই ACS আৰু IS কোচিং এইবিলাক মানে কৰোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছত। ৰাজৰ্ষি ভট্টাচাৰ্যী বুলি তেওঁ মানে তাৰ হেৰি আছিলে চেয়াৰপাৰ্চন। তেতিয়া মই কলেজত মানে ক্লাছৰ পিছত মই IS কোচিং কৰোঁ আৰু কটন কলেজত গৈ বাছত উঠি 50 পইচা দি তাতো মানে IS ACS কোচিংবিলাক কৰোঁ। আৰু 2টা মই ক্লিয়াৰো কৰিলোঁ, প্ৰিলিমিনাৰী মেইনছ এইবিলাকো তেওঁ মানে লিখিছিল। কিন্তু কিবা কিবি কাৰণত ACS এইটো জইন কৰা নহ'ল আহি সেইবিলাক। তাৰ পিছতো বিভিন্ন ধৰণে কিন্তু হীৰেণ গোহাঁই ছাৰে মানে মোক আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিছিল। লিখিছিল যে এনেকুৱা যেতিয়া মানুহে এটা ডিগ্ৰীয়ে PG এবাৰ MA পাছ কৰা টান, তো নিৰুপমাটো 2বাৰকৈ 3বাৰকৈ ট্ৰিপুল PG কৰিছে, প্লাছ মই ডাবুল MUজো কৰিছোঁ ইফালে। গতিকে প্লাছ মই একে সময়তে কেনেকৈ MEd আৰু MPhil কৰি আছোঁ সেইটো তেওঁ আচৰিত হৈছিল। মানে তেনেকুৱা ৰাতিপুৱা মই MPhilৰ ক্লাছ কৰোঁ, আবেলি MEdৰ ক্লাছ কৰোঁ। তাৰপিছত ডিগ্ৰী কৰি থকাতে মোৰ আৰু লগে লগে এটাও সময় নষ্ট নকৰাকৈ BEd কৰিলোঁ। মানে যেতিয়া BA পাছ কৰোঁ সিদিনা আবেলিয়ে মই BEd কলেজত নামভৰ্তি কৰিছোঁ, আবেলি গৈ তেজপুৰ BEd কলেজত। কি কাৰণে সেই কলেজখন নতুনকৈ হৈ আছে, তেতিয়া 2 মাহমান গৈছে ইতিমধ্যে। প্ৰিন্সিপাল ছাৰ লোহিত গোস্বামীক মই ক'লোঁ যে মইতো আজি ৰিজাল্ট দিছে, মই BEdত নামভৰ্তি কৰিম মাজগাঁৱত। তেতিয়া এইবিলাক দেখি মানে তেওঁ ভাবিছে যে এইটো এদিনো সময় নষ্ট কৰা নাই মানে ইতিমধ্যে মোৰ বেডিংবিলাক মই হোষ্টেলৰ পৰা লৈয়ে নাহোঁ, কি কাৰণত এটা কৰিলে আৰু এটা কৰিম মই, আৰু যিটো কালিৰ কাম সেইটো আজিও কৰি থৈ দিওঁ মই। সেই কথাটো তেওঁ খুব ভাল পাইছিল যে মই কালি PhD কৰিব, আজিৰ পৰা ৰিজাল্টেই দিয়া নাই, PhDৰ কাম আৰম্ভ হ'লে সেইটো কথা। প্লাছ মই ফাইনেল দি উঠি ৰিজাল্ট নিদিয়াতে প্ৰফেচাৰ হ'লোঁ, সেইটো এটা ভাল লাগিছিলে। দৰং কলেজত 6 মাহ কৰিলোঁ মই, দৰং কলেজত ৰিজাল্ট দিয়া নাই তেতিয়া, মানে প্ৰিভিয়াছৰ মাৰ্কেৰে কৰিলোঁ। তাৰমানে প্ৰিভিয়াছত যিটো ৰিজাল্ট ভাল আছিল, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট গ'ল্ড মেডেল, গতিকে মই দৰং কলেজত কৰি আছোঁ। আৰু ৰিজাল্ট দিয়াৰ লগে লগে ৰিজাইনহে দিলোঁ উল্টাই, মানে MPhil কৰিবলৈ, MPhil PhD এইবিলাক কৰিবলৈ এটা পাৰ্মানেণ্ট পষ্ট হৈ যাব সেইটো। গতিকে সেই প্ৰতিভাখিনি চিনাক্তকৰণ কৰিব জানে, আৰু মোৰ যিটো কিবা অলপ হ'লেও দক্ষতা আছিল সেইখিনি তেওঁ বহুত আগলৈ নিবলৈ মানে যত্ন কৰিছিল সেই সময়ত। আৰু সেইকাৰণে প্ৰতিভা সম্পন্ন মানে ছোৱালী বা বোৱাৰী বুলি সেই সময়ত লিখি ধুনীয়াকৈ মোৰ কাৰণে এটা লিখি, ইমৰান ছাৰেও লিখিছিল প্ৰতিদিনত বহুত ডাঙৰকৈ, বহুত ফুল পেজ লিখিছিল। বিভিন্নজনৰ মৰম আশীৰ্বাদ শিৰত অলপ আছে, সেইটো কাৰণে আজি আপোনাৰ জ্ঞানপীঠ বঁটা মামণি ৰয়ছম গোস্বামীৰ সৈতে ঘৰুৱা, আৰু ঘৰুৱা যদিও আপোনাৰ সৈতে এটা নিবিড় সম্পৰ্ক আছিল, সেই কথাখিনি অলপ দৰ্শকক ক'ব লাগে। সঁচাকৈ সেই কথা ভাবি মোৰ পৰম ভাগ্যশালী ভাৱ হয়। কি কাৰণ মামণি ৰয়ছমৰ লগত এনেকুৱা ঘৰুৱা সম্পৰ্ক যে মোৰ মাৰ জীৱন আৰু তেওঁৰ জীৱন যেন সমান্তৰাল গতিত মানে আগবাঢ়ি আছে। মোৰ নিজৰ মাহীৰ ছোৱালী আমাৰ, কিন্তু মোৰ এনেকুৱা লাগে মোৰ মাৰ জীৱনটোৱে তেওঁৰ জীৱন। কি কাৰণ মই যেতিয়াই মানে ডাঙৰ হোৱাই নাই, মই দেখিলোঁ যে মায়ে এইবিলাক পিন্ধিব নোৱাৰে, ফোট ল'ব নোৱাৰে,
মায়ে একো কৰিব নোৱাৰে, গহনা পিন্ধিব নোৱাৰে, ফুল থকা কাপোৰ পিন্ধিব নোৱাৰে, সমাজত দেখি মানুহে যদি কাকো ভালকৈ মাত বোল হাঁহি ফূৰ্তি কৰিব নোৱাৰে, যদি বোলে ফুল বচা কাপোৰ পিন্ধিব নোৱাৰে, তেতিয়া মোৰ খুব দুখ লাগে। মই যে সুধোঁ যে মা এইবিলাকে বোলে বিধৱা মানুহে এইবিলাক কৰিব নাপায়। গতিকে সেই একেটা বস্তুৱে মামনি মোৰ পৰিয়ালৰ তেওঁ ভুগিছিল। আৰু তেতিয়া দুইজনীৰে মাজত সেই মাতৃত্বৰ মানে যিটো মাহীয়ে হওক বা মাতৃত্বৰ অনুভৱটো একেধৰণে মই বিচাৰি পাইছিলোঁ। আৰু তেওঁৰ লগততো গোটেই পৰিয়ালৰ এটা, মই যেতিয়া দিল্লীলৈ গৈছিলোঁ তেওঁৰ ওচৰলৈ যাওঁ সদায়, বিভিন্ন PhDৰ কালতে হওক বা আগতেও পঢ়ি থকা সময়তো। আৰু পলাশবাৰীৰ যিখন সত্ৰ, আমৰঙা সত্ৰ, এইবিলাকত মোৰ মাও সত্ৰৰ গোস্বামী, দ্ৰৌপদী গোস্বামী আছিল। গতিকে এই সত্ৰৰ সংস্কৃতিবিলাক, নিয়মবিলাক প্ৰায় চব একে। বিধৱাৰ ওপৰত কঠোৰ নীতি নিয়ম। বিধৱা হ'ল মানে মাছ মাংস খাব নোৱাৰে, কণী খাব নোৱাৰে। মই যদি কণী খাব লাগে, মায়ে মোক কণীটো বেলেগকৈ বইল কৰি দি সেই সময়ত মানে গা ধুব লাগে, মানে এনেকুৱা অৱস্থা। মন গ'লেও খাব নোৱাৰে 40 বছৰীয়া মাকে। মন গ'লে মাছ মাংস খাব নোৱাৰে, মন গ'লে সৰু ছোৱালী যেনেকৈ মামনি ৰয়ছমে খাব নোৱাৰে তেতিয়া। গতিকে সেই যে সমাজে দিয়া যাতনাটো তেওঁ যে ভোগ কৰিছিল, আৰু সেইখিনি অতিক্ৰম কৰি তেওঁ যে নিজক প্ৰতিভাসম্পন্ন মহিমাময়ী নাৰী বুলি নিজক প্ৰতিষ্ঠা কৰিছিল, সেই মানে কাহিনীবিলাক মই কিছু পৰিমাণে মানে গম পাইছিলোঁ ঘৰুৱাভাৱে। যেনে মই শিৱসাগৰত থাকোঁতে ইয়াতো আহিছিল, পায়স খাই খুব ভাল পাইছিলে। গতিকে মাজনী অলপ পায়স বনাই দিয়ে, তাৰোপৰি তেওঁৰ কাপোৰ কানিবিলাক ময়ে জাপি মেলি দিওঁ, চব ঠিক ঠাক কৰি দিওঁ। চাৰ্কিট হাউচত থাকিলে তাতো গৈ মই কাম কৰা মানে কাম চাম কৰি দিওঁ, তেওঁ যিবিলাক বিচনা জাপি কিবা কৰি দিওঁ আৰু এইবিলাক যিবিলাক। আৰু একেলগে ব্ৰেকফাষ্ট খাওঁ। তাৰপিছত লেখা মেলাৰ ক্ষেত্ৰত মোৰ যিখন গান্ধী কিতাপখন আজি মই অনা নাই, মোৰ সেই কিতাপখনৰ বহুত ধুনীয়াকৈ যিখন উত্তৰণ বুলি কিতাপ বাণী মন্দিৰে ওলাইছে, ডিব্ৰুগড় আৰু গুৱাহাটী বাণী মন্দিৰ, তেতিয়া সূৰ্য হাজৰিকা, উৎপল হাজৰিকা আছিল। তাৰ প্ৰথম যিটো আগকথাটো, সেইটো চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু মামনি ৰয়ছমে যুটীয়াভাৱে লিখা। দুইটা কিতাপখন মেলিলে ভাল লাগে। প্ৰথমতে মামনি ৰয়ছমৰ সেইটো বহুত 2 পেজ আছে, আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াই লিখিছে। আৰু এখন কিতাপৰো আছে। আৰু বিশেষভাৱে তেওঁ মোক সদায় কৈছিল যে মাজনী এই কিতাপবিলাকৰ নামবিলাক ইমান কেনেকৈ ধুনীয়া। সেইটো মোৰ নামকেইটা তেওঁ খুব ভাল পাইছিল। দ্ৰৌপদী সীতা ৰাধাৰ আত্মকথা, নৰক নগৰীৰ কবিতা, নাৰী আৰু প্ৰেম বা উত্তৰণে হওক, নামখিনি বহুত ভাল পাইছিলে। আৰু বিভিন্ন কিতাপৰ পাণ্ডুলিপিও চাই দিছিল। একেবাৰে ঢুকোৱাৰ আগত মানে তেওঁ কিন্তু নাজানো কি কথা আছিল, মোক কৈছিল যে মই যিবিলাক কথা নাই লিখা সেইখিনি, মই নিজে যিখিনি লিখা নাই সেইখিনি মই মাজনীক কৈ থৈ যাম, তুমি মোৰ লগত কেইদিনমান অকলে থাকিব লাগিব খালি। কিন্তু সেইখিনি মোৰ ফুলফিল নহ'লে সেই কথাটো, মই সেইটো বহুত কান্দিছিলোঁ, দুখ পাইছিলোঁ মই। কাৰণ মই ভবা নাছিলোঁ তেনেকৈ যে নোহোৱা হ'ব। আৰু গান্ধী বস্তিৰ যিটো ঘৰ আছে গোস্বামী এনক্লেভ, তাত মানে আমাৰ অবাধ গতি, তলৰ পৰা ধূপ জ্বলাই থয়, একদম চব ধুনীয়া, একদম মন্দিৰৰ নিচিনা এটা তীৰ্থস্থান টাইপত মানে ঘৰ, দিল্লীৰ ঘৰে হওক ইয়াতো হওক। আৰু বিভিন্ন কথা মই জানিছিলোঁ, আনকি পৰেশ বৰুৱাৰ ঘৰলৈ যাবলৈ ইয়াতে মোক ইয়াত যে আহে লগ ধৰিবলৈ, মানুহবিলাকে ইয়াত আহিলে মোকে সোধে মানে কেতিয়া ক'ত যাব, আজিৰ পিছত ক'ত যাব, কোনদিনা ক'ত যাব। ইয়াত আহিলে লগে লগে ধৰোঁ, শিৱসাগৰ মোৰ ঘৰত যায়। এই যে আপুনি ক'লে যে ধৰক যিটো মানে বিধৱাৰ যিটো মানে যন্ত্ৰণা, বিধৱাৰ যন্ত্ৰণা ধৰক মামনি বাইদেউ, আপোনাৰ মাতৃৰ, এই সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগীটো কি, আৰু আপুনি এই সন্দৰ্ভত কিবা লেখা মেলা কৰিছিলে নেকি? মই লেখা মেলা কৰিছিলোঁ মানে মোৰ ভিতৰত চবতকৈ বেছিকৈ যদি যন্ত্ৰণা দি থকা আৰু অহৰহ মোক পীড়িত কৰি থকা, মই যিটোৰে পীড়িত হৈছোঁ সেই বস্তুটোৱে আছিল সেইটো। মই হতবাক হৈ গৈছিলোঁ যে মাৰ কি দুখ যন্ত্ৰণা, মানে সৰুৰ পৰা। মই যেতিয়াই মোৰ মাক কওঁ, অ' মা এইটো খাচোন, মায়ে খাব নোৱাৰে, কি কাৰণ সেইটো এটা যদি মচুৰ দালি খায় মানে সেইটো সমাজে যিটো গৰম বস্তু, মানে সেইটো যাতে ঠাণ্ডা হৈ থাকে, শৰীৰ অনবৰত চেঁচা হৈ থাকে, মানে কোনো ধৰণৰ মানে উদ্দীপিত নহয় মানে শাৰীৰিকভাৱেও। গতিকে তেনেকুৱা সমাজে কৰি থৈ দিয়ে, গৰম বস্তু খাব নিদিয়ে, মাছ মাংস কণী খোৱা মানা, ধুনীয়াকৈ ওলাব নোৱাৰে। নিজৰ ৰিলেশ্যনৰ হ'লেও আনকি মতা মানুহ এজনক মাতিবলৈ গ'লে বুবু বাবা কৰিব। গতিকে এইবিলাক দেখি মোৰ কি ধৰণে মই প্ৰতিবাদ কৰিম, মই সেই কথাটো মই মানে বিভিন্ন ঠাইত মই লিখিছোঁ। এতিয়াও হয়তো অসমাদিত্যৰ বিভিন্ন স্তম্ভত মই মাজে মাজেকৈ সেইবিলাক সুৰুঙা পালে কিছুমান পেৰেগ্ৰাফত সেইবিলাক ওলাই আহে। কিন্তু এখন মই নিৰ্দিষ্ট কিতাপ তেনেকুৱা, মেক্সিমাম কিতাপেই তেনেকুৱা আছে, এইখনো কিন্তু কম নহয়। এইখন যে নৰক নগৰী এনেই নাই হোৱা,
ইয়াৰ যন্ত্ৰণাবিলাক বহুত মাৰ যন্ত্ৰণা মোৰ বা মামণি ৰয়ছমে হওক লিপিবদ্ধ কৰা আছে, যাৰ কাৰণে নৰক নগৰীৰ কবিতা নাম দিয়া হৈছে। লাগিলে এটা কবিতা মই পাঠ কৰি শুনালেও মানুহে গম পাব যে কি যন্ত্ৰণা লুকাই আছে। এইটো গতিকে কি মামণি ৰয়ছমৰ জীৱন, কি মোৰ মাৰ জীৱন, মোৰ জীৱনৰ লগত একীভূত হৈ গৈছে। নাৰীৰ যন্ত্ৰণাৰ বিৰুদ্ধে বা মাতৃৰ যন্ত্ৰণাৰ বিৰুদ্ধে আপুনি মানে আপোনাৰ লেখামেলাৰ জৰিয়তে আপুনি প্ৰতিবাদ কৰি আহিছে, সেই কথাটো আমি বুজিছোঁ। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো এনেকুৱা ধৰণৰ হয়, মানে আপুনি ইমান দিগ্গজ সাহিত্যিক সাংবাদিকক লগ পাইছে, আপোনাৰ দৃষ্টিত এই সাহিত্যিক সাংবাদিকসকলৰ মাজত কোনজন আপোনাৰ সাহিত্যিক আপুনি সাংবাদিকক বা ব্যতিক্ৰম হিচাপে আপুনি দেখা পালে, তেওঁ সম্পৰ্কত লগ পাব লাগে? এতিয়া ব্যতিক্ৰম মানে কি, ভাল পাওঁ মই চবকে মই বহুত চবৰে প্ৰতি এটা বেলেগ বেলেগ ঘৰ আছে, মানে মোৰ গোটেই বুকুৰ ভিতৰত ঘৰ বনাই থৈ দিয়া আছে মোৰ। চবৰে বেলেগ বেলেগ জেগা, যেনেকৈ নগেন শইকীয়া ছাৰক ভাল পাওঁ তেনেকৈ মানে ধৰা হেৰিকো ভাল পাওঁ, আজি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক তেনেকৈ ভাল পাওঁ। কিন্তু মোৰ মামণি ৰয়ছম মোৰ কাৰণেতো সদায়ে ব্যতিক্ৰমী মোৰ জীৱনত নাৰী, বহুতেই ব্যতিক্ৰমী নাৰী। বহুত কথা মই ভাল পাওঁ, যিখিনি মই ক'ব খুজিছিলোঁ মই ক'ব নাপালোঁ, যিটো মই কৰিব খুজিছোঁ কৰিব পৰা নাই, যি কথা মই শুনিব খোজোঁ শুনিব পোৱা নাই, এই গোটেইখিনিৰ সমাহাৰ হৈছে মামণি ৰয়ছম, সেই প্ৰেমৰ নাৰী, সেই প্ৰেমিক নাৰী। প্ৰেম মানে এইটো নহয় কি মতা আৰু মাইকীৰ, সেইটো নহয়, গোটেই পৃথিৱীৰ প্ৰতি মানুহৰ প্ৰতি যিটো তেওঁৰ ভাল পোৱা দায়বদ্ধতা, সেইটোৱে মোক বহুত আকৰ্ষিত কৰে। গতিকে মামণি ৰয়ছম মোৰ কাৰণে চিৰ মানে নমস্যা এক নাৰী, সেইটো মোৰ কাৰণে বেলেগ এটা স্থান আছে সদায় চিৰ। তেওঁৰ নাই, তেওঁতো যিটো তেওঁৰ মানৱতাবাদী দৃষ্টিভংগী এইটোৱে মোক খুব আকৰ্ষণ কৰে। আৰু মই তেওঁক সেইকাৰণে নাৰীবাদী বুলি মই ক'ব নোৱাৰোঁ, সেইকাৰণে তেওঁ মানুহৰ সপক্ষে সদায় কৈ আছে, নিৰ্যাতিত মানুহে হওক বা মানুহৰ ওপৰতে তেওঁৰ সমস্ত গৱেষণাই হওক, বা পিছত যিটো ৰামৰ চৰিত্ৰ ৰামায়ণী সাহিত্যৰ মাজেদিও তেওঁ মানৱতাবাদকে আচলতে প্ৰতিষ্ঠা কৰিছিল। ২ নম্বৰ বীৰেন বৰকটকী যদিও ইমান অসমত মানে অসমৰ মানুহে আজি ইমানটো হয়তো নিদিব পাৰে, কিন্তু মোৰ কাৰণে বীৰেন বৰকটকী বহুত বেলেগ ধৰণৰ এটা মানে উচ্চ স্থানত মানে অৱস্থান কৰা মানে সাহিত্যিক বা সাংবাদিক আছিল, যি কাৰণত মই একদম গাৰ কাষৰ পৰা তেওঁক মই পাইছিলোঁ। মানুহৰ প্ৰধান কাম কি, প্ৰকৃতিৰ লগত গাঢ় অনুভূতি অনুভৱ কৰা, নিজৰ হয় নাই, এই বিশ্ব প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰা, সেইটোতো মানুহৰ বহুত ডাঙৰ কাম। জীৱৰ প্ৰতি ভাল পোৱা, মানুহৰ প্ৰতি ভাল পোৱা, প্ৰকৃতিৰ প্ৰতি ভাল পোৱা, সাহিত্য সংস্কৃতিক সংৰক্ষণ কৰা, এই গোটেইবিলাক যদি মই চাওঁ বীৰেন বৰকটকী মই খুৰা বুলি মাতিছিলোঁ, যিহেতু আমাৰ তেজপুৰৰ ঘৰত তেওঁৰ লগতো বহুত অহা যোৱা আছিল। একদম পঢ়ি থকা কালৰ পৰা মোক সদায় টেলিগ্ৰাম কৰে, যদি ৰিজাল্টটো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হওক তেওঁ মানে টেলিগ্ৰাম কৰে, তেতিয়া টেলিগ্ৰামৰ দিন মানে মোৰ প্ৰতিটো ৰিজাল্টত টেলিগ্ৰাম কৰে, হোষ্টেলত যায়, তেজপুৰলৈ যায়, য'ত আছোঁ তাত যায়, মানে বহুত বেছি মই পাইছিলোঁ। আৰু তেওঁৰ সেই যিটো ভাল পোৱা, মই আচৰিত হওঁ যেতিয়া কিবা এটা যদি শ্ৰাদ্ধও পাতে, পূজা এটাও পাতে, কাম কৰা যিখিনি মানুহ থাকে সেইখিনিক তেওঁ নিজে বাল্টিং লৈ তেওঁ খুৱাই প্ৰথমতে। মই খুব অবজাৰ্ভ কৰোঁ তেতিয়া, তেওঁ মানে কয় যে এই মানুহখিনি প্ৰথমতে সন্তুষ্ট হ'ব লাগিব যিখিনিয়ে কাম কৰে। সাধাৰণতে কি দেখা যায় যে ডাঙৰ মানুহ মানে সমাজত যি ডাঙৰ মানুহ বুলি কয়, নেতা বা কিবা এনেকুৱা, এইবিলাকক মানে বেছিকৈ সন্তুষ্ট কৰে প্ৰথম, তাতে উল্টা, প্ৰথম তেওঁ নিজে বাল্টিং লৈ দালি দি, ময়ো লগত দি ফুৰোঁ এটা বাল্টিং লৈ, তেওঁ মোক সেইটো শিকাইছে। ভাল লাগিলে এইখিনি কথা জানি। আপোনাৰ দুখন বিশেষ কিতাপ, বিজ্ঞানী যশপাল আৰু মহাকাশচাৰী কল্পনা চাওলা, এই দুখন কিতাপক লৈ বিশেষ চৰ্চা হৈছিলে, কেইবাটাও সংস্কৰণ প্ৰকাশ হৈছিলে, এই কথাখিনি অলপ ক'ব নেকি? হয় হয়, একদম কৈ শেষ নোহোৱা কথা। মন মানে এইখন কল্পনা চাওলা, এইখন কল্পনা চাওলা মই নিজে লেখা নাছিলোঁ, মানে কথাটো সেইটো এটা পৰিস্থিতিৰ মানে বশৱৰ্তী হৈ লিখা কিতাপ এইখন। চৰ্চিত এনেকৈ হ'ব বুলি মই ভবা নাছিলোঁ। কিতাপখন কাৰ্নালৰ পৰা ফ্লৰিডালৈ, কল্পনা চাওলাৰ উপন্যাসম জীৱন পৰিক্ৰমা, কাৰ্নালৰ পৰা ফ্লৰিডালৈ। এইটো মানে বিশেষ কাৰণত কিতাপখন হ'ল কি, যেতিয়া মানে কল্পনা চাওলা ঢুকাই থাকিলে, মহাকাশচাৰী যেতিয়া আকাশলৈ ঢুকোৱাৰ পিছত মই তাকে কৈছোঁ, মই লিখিম বুলি মই ভবাই নাছিলোঁ এনেকুৱা। তাৰমানে হঠাৎ গুৱাহাটীৰ পৰা ধীৰেন দেৱ চৌধুৰী বুলি যিজন মানে ইয়াৰ পাব্লিছাৰ আছে, তেওঁ মোক ক'লে যে মানুহে বিচাৰি আহি আছে পাণবজাৰত এনেকুৱা এখন কিবা কল্পনা চাওলাৰ ওপৰত কিতাপ আছে নেকি। গাৰ্জেনবিলাকে বিচাৰি আহে আৰু
ঢুকোৱাৰ পিছতে মানে হুলস্থুল হয় নহয় তাৰপিছতে মোক ক'লে যে এনেকুৱা এখন কিতাপ আপুনি লিখি দিব লাগে মই ক'লোঁ যে বাপৰে এইটোতো মোৰ কাৰণে বহুত ডাঙৰ কথা এৰ'নটিকেল ইঞ্জিনিয়াৰিং সেইটো মই কেনেকৈ মই বিশেষকৈ অসমীয়াত একো পাবলৈ নাই তেতিয়া তেতিয়া তেওঁ ক'লে নহয় বেলেগ কোনেও নোৱাৰে আপুনি এইটো যেনে তেনে কষ্টকৈ হ'লেও কিবাকৈ মুঠতে ল'ৰা ছোৱালীৰ নতুনখিনিৰ কাৰণে লিখি উলিয়াওক তেতিয়া সেইখন মই বহুত সাহস কৰি হাত দিছিলোঁ এই অমৃতাখন যেতিয়া মানে এটা কপি নোহোৱা হৈ গৈছিলে ষ্টুডেণ্টবিলাকে বহুত আঁকোৱালি লৈছিল গাৰ্জেনবিলাকৰ বিভিন্ন ঠাইত আৰু মই তেতিয়া দেখিছিলোঁ সঁচাকৈ সেই আকাশলৈ চাই এদিন এই এৰোপ্লেনত উঠিম বুলি ভাবা কল্পনা চাওলা সৰুতে যেতিয়া কাঠ পেঞ্চিল দি ছবি আঁকে এৰোপ্লেনৰ সেই কল্পনা চাওলা যে ইমান ল'ৰা মানে চব পুৰুষে জেনেৰেলি পঢ়ে এৰ'নটিকেল ইঞ্জিনিয়াৰিং আৰু তেওঁ যেতিয়া অকলে পঢ়ে কিমানখিনি মানে মানসিকভাৱে শক্তিশালী হ'ব লাগিব কিমান শক্তিশালী হ'লে ইমানকেইটা ল'ৰাৰ মাজত এৰ'নটিকেল ইঞ্জিনিয়াৰিং অকলে পঢ়িব পাৰিব লাগিব পঢ়াৰ বাহিৰেও নিজক তৈয়াৰী কৰা এই যিটো যাত্ৰা তেওঁৰ যিটো অবিৰতভাৱে তেওঁক তৈয়াৰী কৰি আহিছে যিটো মহাকাশলৈ যোৱাৰ বা এটা নিজৰ নিগাজী এটা স্থায়ী এখন লৈছে এইটো বৰ সহজ নাছিল গতিকে সেইখন লিখি মোৰ বৰ ভাল লাগিছিলে কিতাপখন আৰু এইটো এটা প্ৰত্যেকে পঢ়িব লাগে বুলিয়ে মই ভাবোঁ আৰু এটা কপি তাত পঠাই দিয়া হৈছিল তেওঁৰ হাজবেণ্ড যেতিয়া জীয়াই আছিল সেই এটা আৰু প্ৰফেচাৰ যশপালৰো একে মানে সেই সময়ত টিভি বা প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁ যিটো বিজ্ঞানৰ ক্ষেত্ৰত পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত আৰু তেওঁ জীয়াই আছিল গতিকে মেইল এটা দিছিলোঁ মই যে আপোনাৰ ওপৰত মই এনেকুৱা জীয়াই থকা কালতে কাৰণ মৰাৰ পিছততো কৰি লাভ নাই ন আপুনি মোক এতিয়া জীয়াই থকা কালতে সন্মান দিছে মানুহৰ আগত পৰিচয় কৰাইছে মৰাৰ পিছত যিমান কৰি থাকক মই মৃত আত্মাটোৱেতো আৰু গম নাপায় গতিকে জীয়াই থকা কালতে মই মানে বহুতকে মানে এইটো মানে কওঁ মই যে জীয়াই থকা কালতে কিবা যদি অকণমান মানুহৰ আগতো পৰিচয় কৰি দিয়া বা কিবা সেইটো বহুত কামত আহে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে মানুহে সেই সূত্ৰ ধৰিয়ে যশপালৰ কিতাপখন মই লিখিছিলোঁ বহুত ভাল লাগিছিলে মানুহেও লৈছে কি কোনেও লিখা নাছিল মানে বেলেগ এইখনৰ ওপৰত তেতিয়া কোনেও লিখা নাছিল যশপালৰ জীয়াই থকা অৱস্থাতে খুব ভাল লাগিলে কথাখিনি জানি আপুনি আচলতে কোনবিলাক বিষয় লিখি ভাল পায় বৰ্তমান যুৱকসকলে যিসমূহ সমস্যা সন্মুখীন হৈ আহিছে বিশেষকৈ যুৱ সমাজে যিসমূহ সমস্যা সমাধান হৈছে সেই সমস্যাসমূহৰ ক্ষেত্ৰত সমাধানৰ কিবা বাট দেখুৱাই আপুনি কিবা লেখা মেলা কৰিছেনে অসম আদিত্যত যে মই লিখি আছোঁ মইতো আপোনাৰ কিবা লেখা পঢ়িছোঁ শুনিছোঁ ঠিকে আছে মই এতিয়া দৰ্শকক আপোনাৰ মুখে কথাখিনি আচলতে জনাব বিচাৰিছোঁ এতিয়া মই লিখি আছোঁ কিয় প্ৰথম কথা মই লিখি আছোঁ কিয় যেতিয়াই মই কিবা এটা তাৰণাত লিখি আছোঁ মই শুব নোৱাৰা হৈ যাওঁ মানে মই কি কৰিম মোৰ কি মানে দায়িত্ব আছে এক ধৰণৰ দায়বদ্ধতা অনুভৱ কৰোঁ ন যেনেকুৱা এতিয়া যেনেকৈ আৰজি কৰৰ যিটো ঘটনা ঘটিছিল যে সেই যে মেডিকেল পঢ়া যিটো MD ছোৱালীজনী যে মৌমিতা দেৱনাথৰ ঘটনাটো সেই ঘটনাটো শুনাৰ পিছত কোনোবাই শুব পাৰিব জানো নিজে পঢ়া সেই মেডিকেল কলেজত যিটো মানে কিমান 36 ঘণ্টা একেলেঠাৰি নোখোৱাকৈ কাম কৰি আছে এজনী ছোৱালী MD পঢ়াৰ সময়ত সেই ছোৱালীজনী দিনে ৰাতি 12 বছৰ ধৰি নিজৰ কলেজত নিজৰ অনুষ্ঠানটোতে চাকৰি তেওঁ যিটো পঢ়া শুনা কৰাৰ পিছতো তাতে প্ৰেক্টিছ কৰি আছে এতিয়া তাৰপিছত তাতে MD কৰি আছে চব মানে তেওঁৰ জীৱনটোৱে মানে তাতে সমৰ্পিত অথচ সেই কলেজতে তেওঁ যেতিয়া ৰাতি 2টা বজাত পুৱতি নিশা 113টা কামোৰ গাত পৰিল আৰু সেই নিজৰ মানুহে বেলেগ প্ৰজাতিয়ে কিন্তু নিজৰ প্ৰজাতিক অত্যাচাৰ নকৰে একমাত্ৰ মানুহৰ বাদে মানুহেহে মানুহক অত্যাচাৰ কৰে বাকী হৰিণাক ইমান অত্যাচাৰ নকৰে মেকুৰীয়ে পঠাই মেকুৰীক ইমান নকৰিব কিন্তু মানুহে একমাত্ৰ প্ৰাণী যিয়ে নিজৰ প্ৰজাতিক ইমান হত্যা কৰে বা ধৰ্ষণ কৰে বা নিপীড়িত কৰে গতিকে সেইবিলাক দেখাৰ পিছত কেনেকৈ টোপনি যাম মই গতিকে সেই ঘটনাটো যাতে ন্যায় বিচাৰ হয় তাৰ কাৰণে বা পৰাগ দাসৰ যিটো হত্যাকাণ্ড সেইটোতো মই সদায় তেনেকুৱা ধৰণৰবিলাক লিখোঁ প্ৰতিবাদ কৰোঁ লিখোঁ মোৰ লিখনিৰ মাজেদি যাতে ন্যায় প্ৰতিষ্ঠা কৰিব পাৰোঁ কিবা সমাজত যাতে এটা মই অন্তত অকণমান হ'লেও শান্তিৰ বতৰা বা ভাতৃত্ববোধ বা প্ৰেমৰ কিবা সঞ্চাৰ কৰিব পাৰোঁ যাতে হত্যা ধৰ্ষণ অনবৰতে যিবিলাক শুনি আছোঁ দেখি আছোঁ এতিয়াতো প্ৰতিদিনে নিজৰ মাতৃয়েও আনকি নিজৰ সন্তানক হত্যা কৰিছে এইটো কিবা মানুহ হৈ আছে নেকি এতিয়া মানুহবিলাক
মানুহ হৈ আছে নে কি হৈ আছে এতিয়া মই বুজিয়ে পোৱা নাই দুদিনমান পিছত মানে ৰাজপথতে চব হ'ব এতিয়া মোৰ এনেকুৱাই লাগে গতিকে সেইকাৰণে চববিলাক এইবিলাক বিষয় দেখিলে মই যেতিয়া কষ্ট খাওঁ শুব নোৱাৰোঁ উঠি বহোঁ মই নিজে নিজে মই 4 দিন 5 দিন যেতিয়ালৈ লিখিব নোৱাৰোঁ মই টোপনি যাব নোৱাৰোঁ মই বুজিছোঁ আপুনি ধৰক আপুনি এগৰাকী দৰ্শন মনস্তত্ব বিভাগৰ আপুনি অধ্যাপক সেই অধ্যাপক হিচাপে আপুনি এই সন্দৰ্ভত কি ক'ব মানে এই মানুহৰ আচলতে মানসিকতাটো আচলতে কোন দিশে গৈছে সেইটোৱেতো এফালে আমি গ্ল'বেলাইজ হৈছোঁ হয় নাই চাৰিওফালে বিশ্বায়ন হৈছে এতিয়া গোলকীকৰণ হৈছে এইবিলাক হৈছে কিন্তু এফালে নিজৰ মানুহখিনি গুচি গৈছে মানুহে মানুহক শিক্ষাৰ উদ্দেশ্যটো কি মানুহে যাতে কি হ'ব পাৰে মানুহৰ লগত মানুহৰ সম্পৰ্ক যাতে গাঢ় হয় ভাল পোৱাটো যাতে গাঢ় হয় হয়নে নহয় মানুহৰ যাতে মনৰ অন্ধাৰবিলাক আঁতৰি পেলাই মানুহ যাতে পোহৰৰ অভিমুখে যাব পাৰে সেইটোৱেতো শিক্ষাৰ উদ্দেশ্য অল ৰাউণ্ড ডেভেলপমেণ্ট কিন্তু এতিয়া যিটো হৈছে মানুহে তাৰমানে ভেলু এডুকেশ্যনটো একদমেই নোহোৱা হৈছে মূল্যবোধৰ ধাৰণাটো গতিকে সেইটো আমি কি ধৰণে দিব পাৰিম আমি অভিভাৱকবিলাক আমাৰ শিক্ষকবিলাক আৰু সেই যিটো ছাত্ৰ ছাত্ৰী তেওঁ নিজেও অকণমান হ'ব লাগিব গতিকে পৰিৱেশ আৰু যিটো ঘৰখন এইখিনি প্ৰধান ভূমিকা ল'ব লাগিব পিতৃ মাতৃসকলে যদি নিজে ধৰক ময়ে এতিয়া মোবাইলটো অনবৰতে চাই আছোঁ ছোৱালীটোৰ সন্মুখতে অনবৰতে মই ৰিলবিলাক বনাই আছোঁ কিবা তেতিয়া মোৰ ছোৱালী বা ল'ৰাটোক মই কণ্ট্ৰল কৰিম কেনেকৈ হয় নাই এতিয়াতো কোনেও সূৰ্যোদয় নেদেখে সূৰ্যাস্ত নেদেখে এইটো স্ক্ৰল কৰি থাকে চবে গতিকে এতিয়াতো মোবাইলৰে যুগ ল'ৰা ছোৱালীক মোবাইলৰ পৰা বচাবলৈ কিমান কষ্ট হৈছে এতিয়া কিন্তু মোবাইলৰ পৰা ভালটো কিমান শিকিছে সেইটো বস্তুটো মানে গতিকে এই যে আসক্তিবিলাক যিবিলাক এতিয়া ড্ৰাগছ আসক্তি হওক চাৰিওফালে সুৰাৰ ব্যৱস্থা দেখিছে নাই সৰু সৰু ল'ৰা ছোৱালী আমাৰ যিবিলাক একেবাৰে ফুল কুমলীয়া ছাত্ৰ ছাত্ৰী চব সুৰাৰ ৰাগীত মাতাল দেখিয়ে থাকোঁ ভিডিঅ'বিলাক সদায় তো এইখিনিৰ পৰা বচাবলৈ কি ধৰণে আমি সজাগ হ'ব পাৰোঁ আমি অভিভাৱকখিনি প্ৰথম ঘৰত সজাগ হ'ব লাগিব আৰু যদি শিক্ষক শিক্ষয়িত্ৰী মই নিজে নকল দি দিওঁ তেতিয়া কিবা হ'ব জানো গতিকে শিক্ষক শিক্ষয়িত্ৰীবিলাকেও মানে এই ক্ষেত্ৰত একদম ষ্ট্ৰিক হৈ পেলাই মানে ভাবিছোঁ দিনৰ সমাজখনতো বেয়া মানুহ আমি নেদেখোৱেই বা মানুহবিলাক কি আপোনাৰ মানে দ্বৈত চৰিত্ৰৰ নেকি নিশা হ'লে বেলেগ হৈ যায় নেকি সুবিধা পালেই তেওঁলোকে কিবা মানে বেয়া কামত মত্ত হয় নেকি এনেকুৱা ধৰণৰ মানে আপুনি মানে কেনেকৈ ব্যাখ্যা কৰিব এগৰাকী মানে আপোনাৰ মনস্তত্ব বিভাগৰ শিক্ষয়িত্ৰী হিচাপে আপুনি মানুহটো দ্বৈত চৰিত্ৰৰ মানুহ মইতো দেখিছোঁৱে মানুহ দ্বৈত চৰিত্ৰৰ মানুহ সামাজিকভাৱে মানুহ এজন হৈ আছে মই নিজে এজন বেলেগ সমাজৰ চকুত আৰু এজন মই মানুহ বেছিভাগ কথাটো কৈছোঁ সাধাৰণতেও মানুহৰ জীৱনত কিছুমান নিজৰ বুলি এটা বেলেগ জগত থাকে মানুহৰ আৰু সামাজিকভাৱে মানুহ এটা বেলেগ জগত থাকে আৰু মানুহ মানে কি বুদ্ধিবৃত্তি প্লাছ পশুবৃত্তি ইকুৱেল টু মানুহ সেইটো বস্তু বুদ্ধিবৃত্তি প্লাছ পশুবৃত্তি সমান মানুহ কিন্তু যিহেতু আমি হিউমেন বিং চ' উই হেভ টু ডেভেলপ আৱাৰ ডিভাইন পাৰ্টছ সেইটো বস্তু আমাৰ যিখিনি দেৱত্ব বোধ আছে যিখিনি আমি দৈবিক শক্তি আছে সেইখিনি আমি শিক্ষাৰ মাজেৰে হওক বা আমাৰ বিবেকৰ মাজেৰে হওক সেইখিনি আমি যিখিনি পশুত্ব মানে মানুহৰ সেইখিনি আমি দমন কৰি ৰখা বা আমি সেল্ফ কণ্ট্ৰল আত্মশিক্ষা হয় নাই আত্মসংযম বা অনুশোচনা আত্মশিক্ষা অনুশোচনা আত্মসংযম এইবিলাক খুব দৰকাৰী বস্তু নহ'লেতো যি টি মন যাবই কৰিবলৈ মোৰ এতিয়া গতিকে সেইখিনি মানুহে দমন কৰিব নোৱাৰাৰ ফলত ৰাতি বুলি কথা নাই দিনতে হৈ আছে চুৰি লৈ পেলাই দেখোন প্ৰিন্সিপালক দিনতে মাৰি দিলে চবৰে সন্মুখত হয় নাই সেই যে এইখন কি কলেজ আমাৰ স্কুলখনত যে চাই বিকাশ কেন্দ্ৰৰ আৰু বিভিন্ন জেগাত সহপাঠীক মাৰে লৈ আহে দেখোন বেগত সেইবিলাকতো ৰাতি হোৱা নাই ন দিনতে হৈছে গতিকে এই মানুহৰ তাৰমানে ইমান বেছি মানুহ এতিয়া মানে দুদিনমান পিছত ৰাজপথতে কৰিব মানুহে চব নকৰিব লগা কামবিলাক চবৰে সন্মুখত কৰিব মোৰ এনেকুৱাই লাগিছে এতিয়া যিবিলাক হৈ আছে ভেলু এডুকেশ্যন যদি দিব নোৱাৰে মানুহে অকল খালি ইয়াৰ মাজতো একো নহয় মূল্যবোধ জগাব পৰা শিক্ষা ব্যৱস্থা যেনেকৈ আমি সৰুতে এটা চৰিত্ৰ পাঠ পঢ়িছিলোঁ তেনেকুৱা বস্তুবিলাক আগত আছিল নে নাই যেনেকৈ নৈতিক চৰিত্ৰটো কেনেকৈ শক্তিশালী কৰিব পাৰি কাৰণ মানুহতো আধ্যাত্মিক এটা সত্তা বুলিও কয় মানুহক হয়নে নহয় আধ্যাত্মিক নৈতিক সত্তা এটা মানুহৰ আছে মানুহটো অকল শৰীৰ নহয় নট এ হিউমেন বিং ইজ অনলি এ বডি গতিকে এইখিনিক কেনেকৈ বিকশিত হ'ব মানুহৰ যে মূল্যবোধৰ পাঠ্যক্ৰমত আমাৰ মূল্যবোধৰ যিবোৰ শিক্ষা সেই শিক্ষাৰ অভাৱ ঘটিছে সেই কথাখিনি আপুনি কৈছে আমি বুজি পাইছোঁ আপুনি যিহেতু 20খনতকৈ অধিক পাঠ্যপুথি ৰচনা কৰিছে
এই যে আপুনি 20খনতকৈ অধিক পাঠ্যপুথি ৰচনা কৰিলে, অসমৰ শিক্ষা জগতলৈ এক অনবদ্য অৱদান আগবঢ়ালে, ইয়াৰ আৰু অলপ কথা চমুকৈ কওকচোন। ইয়াৰ আঁৰৰ কথা হ'ল কি, ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা মোৰ যিটো প্ৰেম, ভাল পোৱা আৰু দায়বদ্ধতা, সেইটোৱে প্ৰধান কাৰণ। কি কাৰণ, মই যেতিয়া ইয়াত আহোঁ, শিৱসাগৰ বিশ্ববিদ্যালয়ত মই যেতিয়া জইন কৰোঁ, তেতিয়া কিন্তু দৰ্শন বিভাগত একদম 3-4টা ল'ৰা ছোৱালীৰ নিচিনাকৈ আছিলে দেই। মই বহুত দুখ পাইছিলোঁ, যি কাৰণত মই য'ৰ পৰা আহিছোঁ, কটন হেণ্ডিক বি বৰুৱাত যে চিট আগতে নোহোৱা হৈ যায়, কিন্তু চব ষ্টেণ্ড কৰা ল'ৰা ছোৱালী দৰ্শন বিষয়টো লয়। তাৰপিছতে ইমানটো ড্ৰিম লৈ আহি মানে ইয়াত মই চাকৰিৰ সন্ধানতো অহা নাছিলোঁ। মই বেলেগ বহুত কলেজত, 12খন কলেজত চাকৰি এৰি মই ইয়াত আহিলোঁ। আহি মই দেখোঁ ইমান ল'ৰা ছোৱালী কম। তাৰপিছত লাহে লাহে মই বিষয়বিলাক গম পাই আছোঁ, আৰু এনেকুৱাতে দেখোঁ কি অসমীয়া মিডিয়ামৰ মানে কিতাপ তেতিয়া নাই ইমান, ইংলিছ মিডিয়ামতে চব কিতাপ থাকে। অসমীয়া মিডিয়াম কিন্তু চৰকাৰে খুলি দিছে তেতিয়া, মানে অসমীয়া মাধ্যম, সেই হিচাপত কিতাপ নাই। তেতিয়া অনুবাদ কৰোঁ, মানে চাইক'লজিখন যেনেকৈ অসমীয়াত অনুবাদ কৰি পৰিভাষা কিনি লৈছোঁ, মানে পৰিভাষা কিনি অনুবাদ কৰি মানে নোট দিব লগা হৈ যায়। চব ল'ৰা ছোৱালী যিকেইটা আছে, আৰু বহুত ডিপ্ৰেশ্যনত আছোঁ যে ইমান কম ল'ৰা ছোৱালী এনেকুৱা লাগে। আৰু সেই একেটা ডিপাৰ্টমেণ্টত এতিয়া মানুহে আচৰিত হ'ব, আমাৰ এতিয়া তাৰমানে 700 মানে হৈছে নেকি ল'ৰা ছোৱালী। MICতো 300 বেছি, পাছ কৰ্চত 100ৰো বেছি, মেজৰতো আমাৰ বহুত 200 মান হৈ গৈছে। গতিকে এটা ভাবিব নোৱাৰা এটা চেঞ্জ এটা সেই ডিপাৰ্টমেণ্টটোত এতিয়া। যি কাৰণতে নহওক বহুত পৰিৱৰ্তন হৈছে। এতিয়া সেই কিতাপখিনি মই ছাত্ৰ ছাত্ৰীৰ অনুৰোধতেও আৰু প্ৰকাশকৰ অনুৰোধত লগত নিজৰো মোৰ এটা দায়বদ্ধতা অনুভৱ কৰি মই লিখিছিলোঁ। যেতিয়া দেখিলোঁ যে বাহিৰত মনোবিজ্ঞান নাই, গতিকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেইবিলাকে কাম দিছিলে। একদম কি খোৱাঙৰ পৰা একেবাৰে গোৱালপাৰা কলেজলৈ, একদম লখিমপুৰৰ পৰা ধেমাজিলৈ, মৰিধললৈ চব সেই কিতাপখন চলে। ডি.কে. কলেজ, মিৰ্জা পৰ্যন্ত চবতে মানে সেই কিতাপখিনি চলে। আৰু চবেই কৈছিলে কি বাইদেউ বহুত ভাল হ'ল, আমাৰ অসমীয়া মিডিয়ামত কিতাপখিনি পালোঁ। তেতিয়া মোৰো ভাল লাগিল কি চবৰে হাতে হাতে মোৰ কিতাপখনে কিবা এটা ল'ৰা ছোৱালীক এটা সকাহ দিব পাৰিছে। আৰু কিন্তু মই তেতিয়া খুব এটা কথা মই নক'লে নহ'ব, কি মই খুব দুখ পাইছিলোঁ, আৰু এতিয়াও সেই দুখটো পাওঁ যে বেছিভাগ মানুহে মোক তেতিয়া সুধিছিল যে সেই কিমান টকা পোৱা নিৰুপমা কিতাপ যে লিখা। তেতিয়া মই খুব মানে বিৰাটেই এটা মানে আহত হওঁ যে কি আচৰিত, মই এটা ইমান ডাঙৰ এটা মহৎ উদ্দেশ্য লৈ পেলাই লিখিছোঁ কিতাপখিনি, যাতে গোটেই অসমৰ ল'ৰা ছোৱালীখিনিৰ হাতত এই কিতাপখিনি অসুবিধা নোহোৱাকৈ যাতে পঢ়িব পাৰে। প্ৰতিটো কথাৰ আঁৰত মানে টকাটোৰ কথা অন্তৰ্নিহিত হৈ থাকে। বহুত দুখ লাগে এই কথাটো মোৰ। এতিয়াও সোধে মোক আনকি বহুতেও যে ক'ত কি টকা পাওঁ নাপাওঁ, মানে সেইটো সোধে। আৰু মই তেতিয়া খুব আশ্চৰ্য, এতিয়া জ্যোতি প্ৰকাশনে মোৰ বহুত কিতাপ ওলাইছে, সদায় সোধে যে কিমানকৈ পোৱা, বাণী প্ৰকাশে তোমাক কিমান দিয়ে, এইবিলাক মানে সেইখিনি মানুহে মই টকাৰ কাৰণে লিখা বুলিয়ে ভাবি আছিল পাঠ্যপুথিবিলাক। যিবিলাক পাঠ্যপুথি ৰাতি 2টালৈ মই লিখোঁ নুশুই। কেইটামানেতো মোক কৈছিল যে তোমাৰ প্ৰেছাৰ হ'ব এনেকৈ নুশুই। তো মই কি তাগিদাত লিখি আছোঁ, সেই যে ছাত্ৰ ছাত্ৰীখিনিৰ দুৰ্গতি, সেইখিনি অলপ যাতে মই দুৰ্গতিখিনি নাশ কৰিব পাৰোঁ। বুজিলোঁ, আপুনি যে ইংৰাজী মাধ্যমৰ আগতে গোটেই মানে কিতাপবিলাক ইংৰাজী মাধ্যমত আছিলে, অসমীয়া মাধ্যম চৰকাৰে প্ৰৱৰ্তন কৰিলে যদি সেই মাধ্যমৰ কিতাপ নাছিলে, এই ক্ষেত্ৰত আপুনি যে অসমীয়া মাধ্যমৰ যে দৰ্শন, মনস্তত্ব বিভাগৰ যিবিলাক কিতাপ লিখিলে, আপুনি লিখি যে এই ছাত্ৰ সমাজৰ যি উপকাৰ সাধিলে, এই কথাটো জানি আচলতে খুব ভাল লাগিলে। আপুনি কেৱল ধৰক এই বিষয়বিলাক লেখা মেলাতে আপুনি থকা নাই, আপুনি নৃত্য আৰু সংগীতৰ যাত্ৰাটো সফলতাৰে অব্যাহত ৰাখিছে। ইয়াৰ কথা চমুকৈ ক'ব লাগে। একদমেই সঁচা, মই যে এইবিলাকত এটাত বন্দী হৈ নাথাকোঁ। তাৰমানে মই সেইটো সৰুৰ পৰা মানে আছোঁৱে, এটা বিষয়ত মই বন্দী হৈ নাথাকোঁ। তাৰো এটা কাৰণ আছে। সৰুতে মোক ইমান লিঅ'নাৰ্ড দা ভিঞ্চি, মাইকেল এঞ্জেলকে আদি কৰি নানা ধৰণৰ চৰিত্ৰই মানে মোক আকৰ্ষণ কৰিছিল। 2 নম্বৰ বিষ্ণু ৰাভাৰ প্ৰতি মানে মই বহুত আচৰিত হৈ মানে বিমুগ্ধ নেত্ৰে মানে চাইছিলোঁ ৰূপকোঁৱৰৰ প্ৰতি। কাৰণ যিহেতু মোৰ চব গোটেই কালচাৰেল লাইফটো তেজপুৰত, জ্যোতিপ্ৰসাদৰ ঘৰত মোৰ নাচ গান, জ্যোতিপ্ৰসাদৰ আইনা পকীত চাওঁ, সেইখনতে চুলি ভাল কৰোঁ। আজিকালি ইমানটো নাই, তাতে লুকা ভাকু খেলোঁ। পকী সদায় চব বস্তু আমাৰ পকীত আৰম্ভ হয় তেতিয়া। মানে এটা হ'ল কি, যেনেকৈ পিতৃভূমি মাতৃভূমি কৰ্মভূমি টাইপ। যেনেকৈ মোৰ মাতৃভূমি যদি গুৱাহাটীত চব শিক্ষা এইবিলাক, আৰু কালচাৰেল লাইফটো পিতৃভূমি যদি তেজপুৰত, কৰ্মভূমি শিৱসাগৰত, তেনেকুৱা 3টা মোৰ ভূমি যদি মই কওঁ মোৰ জীৱনৰ, এই 3টা খুঁটি। তেজপুৰত মোৰ কালচাৰেল মানে সাংস্কৃতিক জীৱনটো বহুত প্ৰভাৱশালী মানুহ আছিল তাতে, যেনে দিলীপ চৌধুৰী,
জ্যোতিপ্ৰসাদৰ ঘৰত মই সেই আত্মাটো উপলব্ধি কৰিছিলোঁ। মই এনেকুৱা লাগে পকীত সোমালে যেন মহাত্মা গান্ধী শোৱা বিচনাখন যে তাত এনেকৈ থৈ দিয়া আছে, এই আজিকালি লিখা আছে ইয়াত হাতেৰে নুচুব, ইয়াত অমুক। তেতিয়া মই ভাবোঁ যে ইয়াত মহাত্মা গান্ধী শুইছিল আহি, কি আচৰিত এইটো ৰুমত এনেকৈ কিৰণময়ী ইয়াত আছিল, যি কিৰণময়ীয়ে আচৰিত হৈছিল মহাত্মা গান্ধীক মানে পোৰা বেঙেনা এটা আৰু কি এইটো ছাগলীৰ গাখীৰ এখন ৰুটি খায় মহাত্মা গান্ধীয়ে পকীত অহা সময়ত। আৰু তেতিয়া সেইবিলাক যে বিদেশী বস্ত্ৰ বৰ্জন তাৰে সন্মুখত হৈছিল নে নাই, আৰু সেইফালেদি গৈ গণেশ ঘাটত এই বন্দে মাতৰম কৰি গৈছিল, এই গোটেই বস্তুবিলাক মই পকীত অনুভৱ কৰোঁ। গতিকে কি আছিলে সেই কালচাৰেল লাইফটো মোৰ তাতে আৰম্ভ হৈছে। দিলীপ চৌধুৰী যিটো জ্যোতিপ্ৰসাদৰ গানৰ মানে সুৰ সৃষ্টি কৰা স্বৰলিপি বনোৱা দিলীপ দাই মোক মাইচানা বুলি মাতিছিল। বহুত মৰম চেনেহৰ মাজত লিখনদা আছে, ভাৰপ্ৰাপ্ত বিষয়া যিজন জ্যোতি ভাৰতীৰ ডিম্বেশ্বৰ দাস, এই গোটেইখিনি মীৰা বাইদেউ, জ্যোতি কলা কেন্দ্ৰ প্ৰথম জ্যোতিপ্ৰসাদৰ সৃষ্টি, জোনাকী চিনেমা হল, আৰু জ্যোতিপ্ৰসাদৰ যিজনী জয়শ্ৰী বাইদেউ চব নিজৰ ঘৰৰ নিচিনা আমাৰ। গতিকে তাকেই কেন্দ্ৰ কৰি বান ষ্টেজত বা চেতাৰ শিকিবলৈ গৈছোঁ ছেকেণ্ড ইয়াৰ, তেতিয়া চেতাৰ মধ্যমা তাত আৰম্ভ হৈছে। তাৰপিছত নটৰাজম কলা কেন্দ্ৰ, বিষ্ণুৰাভা কলা কেন্দ্ৰ, আৰু বিশেষভাৱে জ্যোতি কলা কেন্দ্ৰত মোৰ বিমিউজ চলি আছে। মীৰা বাইদেউ বুলি আছিলে তেতিয়া, তাৰপিছত কথক নৃত্য চব সমান্তৰাল গতিত চলিছে। আৰু ঘৰত আনকি তবলিচ আহিছিল, লিখনদা তবলিচ আছিল। গতিকে সেইখিনি মই নি পেলাই পিছত মই নাৰায়ণ সংগীত মহাবিদ্যালয় মালিগাঁৱলৈ নিলোঁ সেইখিনি। তাৰপিছতে ৰামেশ্বৰ পাঠক, তাৰপিছত সত্ৰ, বিভিন্ন সত্ৰবিলাকত যতীন গোস্বামী ছাৰ আহিল, তেনেকৈ যতীন গোস্বামীৰ তত্বাৱধানত মই কথক আৰু সত্ৰীয়া শিকিলোঁ। তেতিয়া ধাদিন দিনা নাতিন দিনা তাদিন দিন্ধা টিঘা ডিগি ডিগি ঠাই টিঘা ডিগি ডিগি ঠাই টিঘা ডিগি ডিগি ধা, যতীন গোস্বামী আণ্ডাৰত শিকিলোঁ। ঢাকৰে ধা দিন তাকত টিঘা ডিগি ডিগি ঠাই টিঘা ডিগি ডিগি ঠাই টিঘা ডিগি ধা, চব যতীন গোস্বামী আণ্ডাৰত শিকিলোঁ। ব্ৰহ্মা তাল, বিষ্ণু তাল, কি লক্ষী তাল, চব মানে 150 200 তাল মুখস্থ, ইমান কাম একেলগে পঢ়া আছে লগত, মানে কথক নৃত্য, সত্ৰীয়া নৃত্য। আকৌ ৰাতিপুৱা 6টা বজাত একদম পথাৰে পথাৰে হৰেণ মহন্ত ছাৰৰ ঘৰত যোৱা, তাতে তালিম লোৱা। 6টা বজাত মানুহ শুই থাকে, মোৰ ঘৰত মানুহ নুঠে, মোৰ ভয় খাই চবে কুকুৰে খায় বুলি, এনেকুৱা অৱস্থা, নৰাই ভৰি কাটি দিয়ে। গতিকে সেই ধৰণে আহি আহি বাকীখিনি মই ৰামেশ্বৰ পাঠকৰ ঘৰত শিকিলোঁ লোকগীত আহি গুৱাহাটীত, আৰু হৰেণ মহন্ত ছাৰৰ ঘৰত শিকিলোঁ। মহানন্দ দাস বায়নৰ বৰপেটা সত্ৰত গ'লোঁ এইবাৰ। আমি বুজিলোঁ বাৰু, আপুনি ধৰক সেই সময়ত ধৰক আপুনি ছাত্ৰ আছিলে, আপুনি এগৰাকী ছাত্ৰী হিচাপে আপুনি সকলোতে আপুনি জড়িত হৈ আছিলে। আপোনাৰ নৃত্য, সংগীত আৰু ধৰক শিক্ষা, আপোনাৰ যিটো আমাৰ পুথিগত যিটো শিক্ষা, আমাৰ একাডেমিক যিটো, সেইটো আপুনি বজাই ৰাখিছিলে। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত আপুনি লেখা মেলা, নৃত্য, সংগীত, আৰু বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয় 15 বছৰ ধৰি আপুনি মুৰব্বী অধ্যাপক হিচাপে কাম কৰি আছে। এই গোটেইকেইটা বিষয় আপুনি সমান্তৰালভাৱে এতিয়াও আপুনি এটা ভাৰসাম্য ৰক্ষা কৰি কেনেকৈ চলাই আছে? এতিয়া চলি আছোঁ মানে কি, মই নহয় নিজকে এতিয়াও মানে ছাত্ৰ যেন লাগে, মানে ছাত্ৰ ছাত্ৰী যেন লাগে। কি কাৰণত মোৰ ছাত্ৰ প্ৰাণ, মোৰ প্ৰাণটোৱে মানে ছাত্ৰ ছাত্ৰীৰ লগত সমানে, মই নিজক সম্পূৰ্ণৰূপে মই বিলীন হৈ যাওঁ মই ছাত্ৰ ছাত্ৰীৰ লগত। গতিকে যদিও মই এতিয়া হেড HOD হৈ আছোঁ, মই যিবিলাক তাত প্ৰশাসনিক কাম কিবা থাকে, HODৰো থাকে, সেইবিলাকৰ উপৰি মই ইনচাৰ্জ হৈ আছোঁ। কেইবাবছৰৰ ইনচাৰ্জ হ'লোঁ, সাহিত্য সংগীতৰ ইনচাৰ্জ, আৰু ইনচাৰ্জ হৈ আহি বহুত 2বাৰ 3বাৰ গ'ল্ড মেডেলো পালোঁ আমি ইউথ ফেষ্টিভেলত। শিৱসাগৰ বিশ্ববিদ্যালয় গ'ল্ড মেডেল পাইছে মোৰ তত্বাৱধানতে, বোধহয় প্ৰথমবাৰো ইয়াত কানৈ কলেজত, এই শইকীয়াৰ মানে কলেজতো গ'ল্ড মেডেল লৈ গৈছিলে। তাৰপিছত ছাত্ৰ ছাত্ৰীক নিজে দৰ্জা বন্ধ কৰি নাচি গান গাই শিকাওঁ, সেইখিনি সমান্তৰালভাৱে ৰক্ষা কৰোঁ। 2 নম্বৰ, যদি নাকৰ মানুহ আহে তেতিয়া সদায় মোৰ এটা নাচৰ প্ৰগ্ৰেম থাকে। তাৰপিছত UGCৰ যদি মানুহ আহে, কাৰণ তেতিয়া এটা সংস্কাৰ নিচিনা আছিল কি, লেডিজ প্ৰফেচাৰবিলাকে, প্ৰফেচাৰে নাচিছে টাইপৰ এটা মানে মেণ্টেলিটি, কোন প্ৰফেচাৰে নাচিব এতিয়া, এনেকুৱা ধৰণৰ আছিলে আমি যেতিয়া আহোঁ 95-6 মানত, আৰু প্ৰফেচাৰে লাজ কৰে আৰু নাচিবলৈ, তেনেকুৱা। গতিকে এটা মানুহ আছিলোঁ নাচিবলৈ, নাচ বুলি ক'লে নাচা, গা বুলি ক'লে গাই দিওঁ, কবিতা মাত বুলি ক'লে মাতি দিওঁ। গতিকে যেতিয়াই বাহিৰৰ পৰা মানুহ আহে, UGC ৰাতিৰ প্ৰগ্ৰেমটোত মিয়া মল্লাৰ, চুৰ মল্লাৰ ৰাগ গাই দিওঁ, গাওঁ। এতিয়া আমাৰো ইয়াত আপোনাক নচুৱাবলৈ মন আছিলে, কিন্তু আমি সেইটো সুবিধা কৰি দিব নোৱাৰিম। তথাপিও এতিয়া শেষত আপুনি এটা গীতেৰে আমাৰ এই অনুষ্ঠানটো সামৰিব লাগে, আপোনাক এটা গীত।
গীত এতিয়া গীতটো কি গীত গাম এইটো এটা চাওক আপুনি কি গীত গাই আপোনাৰ নিজৰ নিৰ্বাচিত এটা মোৰতো গীত বহুত আছে ন মই লোকগীত শিকিলোঁ ৰামেশ্বৰ পাঠকৰ তাতে হয় হয় লোকগীতো গাব পাৰে আপুনি তাৰপিছত মই বৰগীতো গাব পাৰে গোৱালপৰীয়া শিকিলোঁ মই জেগাত গৈ শিকিছোঁ দেই আৰু সত্ৰ 3টাত গ'লোঁ মই মানে বৰপেটা সত্ৰ মাজুলী সত্ৰ কমলাবাৰী সত্ৰ একদম সত্ৰীয়া পূৰা সেই মানে 6টা বজাতে সেই সত্ৰত মই শিকা সত্ৰীয়া যতীন গোস্বামীৰ তত্বাৱধানত মোৰ জীৱনৰ এযুগ গৈছে সেইখিনি মই কোৱাই নাই যতীন গোস্বামীৰ ঘৰত নুনমাটিৰ পাহাৰৰ মাজেদি খোজকাঢ়ি কাঢ়ি যোৱা গতিকে কি হ'ল এতিয়া গান সেইকাৰণে বহুত হৈ গ'ল মোৰ আহি জ্যোতি সংগীত মই দিলীপ দাৰ তাত শিকিলোঁ আৰু গোৱালপৰীয়া শিকিলোঁ ক্লাছিকেল শিকিলোঁ মই ৰাজীৱ বৰা যে আছে তাতো শিকিলোঁ আৰু বাহিৰত গৈ পেলাই ভাত খান্দেতো মই শিকিলোঁ MUs ডাবুল হ'লোঁ যেতিয়া গতিকে এতিয়া কোনটো মানে মই বিশেষকৈ মোৰ যোনে যি কয় তাকে গাওঁ আৰু এতিয়া যদি বৰগীত এটাই গাওক আপুনি যদি বৰগীতটো বহুত নিয়ম নীতিৰ মাজত গাব লাগিব তথাপি বৰগীত এটা কিন্তু মোৰ ইমান মুখস্থ নাই বৰগীতটো মই অকণমান চাব লগা হ'ব পাৰে এইটো এটা তথা ৰাগ বুলি আছিল এই নিকামূল সত্ৰ আছে নহয় তেজপুৰৰ হৰেণ মহন্ত ছাৰে শিকাইছিলে আমাক তেতিয়া একতাল আছিল তালবিলাক থাকে নহয় একতাল আছিলে তাত কিন্তু এই যে অ হৰি ৰাম ৰাম তাৰপিছত তা না নে না এনেকুৱা ৰাগবিলাক আগত গাই ল'ব লাগে কিবা অ হৰি ৰাম ৰাম ৰাগ নোগোৱাকৈ আপুনি গাব নোৱাৰে বৰগীত বহুত নিয়ম আছে 2 নম্বৰ মোৰ এই কাপোৰটো আচলতে মেখেলা চাদৰ পিন্ধি আৰু মাটিত বহি কিন্তু যদি মই গাব পাৰিম কিন্তু মানে কি হ'ল নিয়ম নীতিবিলাক মানে ৰক্ষা নপৰে বৰগীতৰ মানে যিবিলাক নিয়ম আছে মাটিত বহি গাব লাগিব কাপোৰ মেখেলা চাদৰ পিন্ধিব লাগিব হৰিনাম এটা মহল এটা হ'ব লাগিব এটা পৰিৱেশ এটা তথাপি মই যিহেতু মই বৰগীত এইখিনি গাই দিওঁ নেকি এনেকৈ মানে অকণমান বলো ৰাম নামে মুকুতি নিদানা ভৱ বৈতৰণী তৰণী সুখ হৰণী হে নাহি নাহি নামৰ সমানা বলো ৰাম নামে মুকুতি নিদানা নামে পঞ্চানন নামে পলাত হৰিহে পাপদন্তি ভয় ভীত নাৰদ শুকমুনি ৰাম নাম বিনে হৰিহে নাহি পাৱল গতিয়াৰ বলো ৰাম নামে মুকুতি নিদানা কৃষ্ণ কিংকৰে কয় চোৰ মায়া ময় হৰিহে ৰাম পৰম তত্ত্ব সাৰ বলো ৰাম নামে মুকুতি
বৰগীতটো দীঘল মই খালি অলপ চুটিকৈ গালোঁ কাৰণ ইমানটো মোৰ তাল খোল নাই মই নিয়ম নীতিও মানা নাই সেইকাৰণে কোনেও যেন মোক বেয়া নাপায় কি মই সম্পূৰ্ণ সত্ৰ নিয়ম মানি পেলাই মই গাব নোৱাৰিলোঁ আকস্মিকভাৱে গাইছোঁ মই তাৰ কাৰণে দুখিত মই খুব ভাল লাগিলে আপুনি এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দৰ্শকসকলৰ পৰা বিদায় লৈ আজিৰ অন্বেষণৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ